যুক্তিযুদ্ধলৈ স্বাগতম জনাইছোঁ মই দীক্ষিত শৰ্মা। ৰাজ্যৰ ৰাজনীতিৰ লগতে দেশৰ ৰাজনীতিও এই মুহূৰ্তত তুলপাৰ লাগি আছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীৰ এক মন্তব্যক লৈ। RSS প্ৰধান মোহন ভাগৱতে এটা মন্তব্য দিছিল, সেই মন্তব্যৰ পাছতেই ৰাহুল গান্ধীৰ যি মন্তব্য কালি আহিলে, সেই মন্তব্য এতিয়া দেশৰ ৰাজনীতি গৰম কৰি তুলিছে। ৰাহুল গান্ধীয়ে কালি কংগ্ৰেছৰ নতুন যি কাৰ্যালয় আছে, সেই কাৰ্যালয়ৰ উদ্বোধনী অনুষ্ঠানত মন্তব্য এটা দিলে যে আমি বিজেপি আৰু RSSৰ বিৰুদ্ধে যুঁজি থকা নাই, আমি ৰাষ্ট্ৰতন্ত্ৰৰ বা ৰাষ্ট্ৰৰ বিৰুদ্ধে আমি যুঁজি আছোঁ। তেওঁ শব্দ কৰিছে যে উই আৰ ফাইটিং এগেইনষ্ট ষ্টেট, অৰ্থাৎ ৰাষ্ট্ৰৰ বিৰুদ্ধে আমি যুঁজি আছোঁ। আৰু ইয়াকে লৈ এতিয়া বিজেপিয়ে প্ৰশ্ন উত্থাপন কৰিছে ৰাহুল গান্ধীক যে ৰাষ্ট্ৰৰ ওপৰত তেওঁ ৰাষ্ট্ৰৰ বিৰুদ্ধে যুঁজাৰ অৰ্থটো কি। আৰু এই মুহূৰ্তত দেশৰ ৰাজনীতি এতিয়া ৰাহুল গান্ধীৰ মন্তব্যৰ ইমূৰে সিমূৰে ঘূৰিবলৈ আৰম্ভ কৰিছে। প্ৰকৃততে ৰাহুল গান্ধীয়ে যি মন্তব্য দিছিল, সেই মন্তব্যৰ উদ্দেশ্য কি আছিলে, ৰাহুল গান্ধীৰ এই মন্তব্যৰ আঁৰৰ ৰাজনীতি কি হয়, এই বিষয়ে আমি কথা পাতিম। মোৰ লগত অতিথি উপস্থিত আছে, মোৰ লগত আছে জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়া। নৱ ঠাকুৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। মোৰ লগত আছে কংগ্ৰেছৰ মুখপাত্ৰ ৰূপা কলিতা দাস, আপোনাক স্বাগতম জনাইছোঁ। আৰু বিজেপিৰ মুখপাত্ৰ জয়ন্ত গোস্বামী কিছু সময়ৰ পিছতেই মোৰ লগত সংযুক্ত হ'ব। আৰু মই প্ৰথমে এই বিষয়ে কংগ্ৰেছলৈ যোৱাৰ আগতে মই নৱ ঠাকুৰীয়াৰ পৰা এটা সামগ্ৰিক বিশ্লেষণ লৈ ল'ব বিচাৰিছোঁ। শেহতীয়াকৈ ৰাহুল গান্ধী আৰু মোহন ভাগৱতৰ যি মন্তব্য আহিছে, সেই মন্তব্যৰ পিছৰ যি ৰাজনীতি আছে, এটা সামগ্ৰিক বিশ্লেষণ জ্যেষ্ঠ সাংবাদিক আছে নৱ ঠাকুৰীয়া, মই তেখেতৰ পৰা লৈ লৈছোঁ। মই প্ৰথম কথা, ৰাহুল গান্ধীয়ে প্ৰথমবাৰ কোৱা নাই, তেওঁ বহুতবাৰ কৈছে যে ইণ্ডিয়া ইজ ইউনিয়ন অফ ষ্টেটছ, অৰ্থাৎ আমেৰিকা যেনেকৈ বহুত ৰাজ্যৰ সমষ্টি, তেওঁ ভাৰতকো তেনেকৈ ভাবে। পলিটিকেলি বিভিন্ন ষ্টেটত আমি বিভক্ত, কিন্তু ভাৰতবৰ্ষ আচলতে এটা জাতি বা মহাজাতি, এইটো সংজ্ঞা ৰাহুল গান্ধীয়ে মানিবলৈ টান পায়। এইটো বিভিন্ন সময়ত প্ৰকাশ পাইছে। মই ভাবোঁ কংগ্ৰেছ প্ৰতিনিধিয়ে এইটো স্পষ্টীকৰণ দিব পাৰিব। আচলতে এগেইনষ্ট দ্য ষ্টেট এইটো এটা ভয়ংকৰ কথা এটা। যদি এগেইনষ্ট দ্য ষ্টেট তেওঁ যদি যুদ্ধ কৰি আছে, সেইটোতো বেন হ'ব লাগে, তেওঁৰ প্ৰতি ব্যৱস্থা ল'ব লাগে। আৰু যদি নহয়, তেতিয়াহ'লে পৰেশ বৰাইনো কি দুখ কৰিছে? পৰেশ বৰাই কৈছিল যে অসম ভাৰত সংঘাতৰ বিষয়ে আলোচনা হ'ব লাগে। এইটো যদি বেন হ'ব লগা কথা হয়, তে ৰাহুল গান্ধীয়ে যদি কয় যে ইউনিয়ন অফ ষ্টেট বা ষ্টেটৰ এগেইনষ্টে মই যুঁজি আছোঁ, RSS বিজেপিৰ ল'ব লাগে, সেইটো কেনেকৈ সম্ভৱ হ'ব পাৰে? এইটো হ'ল ডাঙৰ বিতৰ্ক। মই ভাবোঁ যদি কংগ্ৰেছে কিবা স্পষ্টীকৰণ দিয়ে বেলেগ কথা, কিন্তু সামগ্ৰিকভাৱে কংগ্ৰেছৰ স্থিতি হ'ল ভাৰতবৰ্ষৰ এটা জাতি নহয়, ভাৰতীয় এটা জাতি নহয়, এইটো এটা সমষ্টি, বিভিন্ন ৰাজ্য বা বিভিন্ন জাতিৰ এটা সমষ্টি। আৰু সেইকাৰণে ইউনিয়ন অফ ষ্টেট শব্দটো তেওঁলোকে বাৰে বাৰে জোৰ দিছে। আৰু এইটো ৰাহুল গান্ধীয়ে বহুবাৰ কৈছে, গতিকে ইয়াত নতুনত্ব একো নাই। কিন্তু একেবাৰে শেহতীয়া বাক্যটো মই অৱশ্যে বাক্যটো শুনিছোঁ, তাৰ আগে পিছে যদি কিবা বাক্য আছে মই নাজানো, তেওঁ কিন্তু স্পষ্ট কৈছে যে আমি বিজেপি RSS, বিজেপি এটা পলিটিকেল পাৰ্টি, তেওঁৰ বিৰুদ্ধে যুঁজাত কোনো অসুবিধা নাই, RSSৰ বিৰুদ্ধে যুঁজাৰ কোনো প্ৰয়োজন নাই, এটা এটা সাংস্কৃতিক অনুষ্ঠান, ইভিন নট ৰেজিষ্টাৰ্ড। কিন্তু তেওঁ কৈছে যে ইণ্ডিয়ান ষ্টেটৰ এগেইনষ্টে আমি যুঁজি আছোঁ। ৰাজনীতিটো আপুনি কি বুলি ভাবে, ইয়াৰ আঁৰৰ ৰাজনীতিটো কি হ'ব পাৰে? মই ভাবোঁ কংগ্ৰেছৰ যিটো স্পষ্ট সিদ্ধান্ত, স্পষ্ট নীতি, বা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ যি স্পষ্ট নীতি যে ইণ্ডিয়া ইজ এ ইউনিয়ন অফ ষ্টেট, ইণ্ডিয়া কোনো জাতি নহয়, ইণ্ডিয়া এটা সমষ্টি, সেইটোতে তেওঁলোকে ষ্টিক কৰিছে। গতিকে ক'ৰবাত ভাৰতবৰ্ষৰ এই যিটো নতুন জাগৰণ, এটা এক ধৰণৰ হিন্দুত্ববাদী ক'ব পাৰে, এক ধৰণৰ নৱজাগৰণ ক'ব পাৰে, এইটো আৰম্ভ হৈছে, সেইটোত হয়তো ৰাহুল গান্ধী বা কংগ্ৰেছ পাৰ্টি বৰ সুখী নহয়। তেওঁলোকে হয়তো তাৰ বিৰুদ্ধে এটা অভিযান চলাব, বা তেওঁলোকে বিভিন্ন কাৰণত সেইটো কৰিব, তেওঁলোকে জানিব তেওঁলোকৰ উদ্দেশ্য কি, তেওঁলোকৰ ভোট বেংক পলিটিক্স হ'ব পাৰে, অন্য কিবা হ'ব পাৰে, সেইটো মই নাজানো। কিন্তু দৃশ্যমান যিটো দেখা গৈছে, সেইটো হ'ল কি যে কংগ্ৰেছে বিচাৰে যে ভাৰতবৰ্ষ এটা জাতি বা মহাজাতি হিচাপে থাকিব নালাগে। ঠিক আছে, মই এতিয়া ৰাজনৈতিক দলসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। মোৰ লগত আহি উপস্থিত হৈছে ই বিজেপিৰ মুখপাত্ৰ জয়ন্ত গোস্বামী, আপোনাকো স্বাগতম জনাইছোঁ। কিন্তু আপোনাৰ ওচৰলৈ যোৱাৰ পূৰ্বে মই ৰূপা কলিতা দাস, কংগ্ৰেছে এই গোটেই প্ৰসংগত যিহেতু ক'ৰবাত নহয় ক'ৰবাত কংগ্ৰেছক এই প্ৰশ্নটো কৰি থকা হৈছে, বিজেপিৰ ফালৰ পৰা কৰি থকা হৈছে, মই প্ৰথমে বিজেপিলৈ যোৱাৰ আগতে কংগ্ৰেছৰ প্ৰতিক্ৰিয়াটো জানি ল'ব বিচাৰিছোঁ। কি ক'ব বিচাৰিছিল ৰাহুল গান্ধীয়ে? সৰ্বপ্ৰথমে ভোগালীৰ পিছত এইটো প্ৰথম অনুষ্ঠানত বহা হৈছে। অসমৰ ৰাইজক ভোগালী বিহুৰ শুভেচ্ছা মানে শেহতীয়াকৈও জ্ঞাপন কৰিছোঁ, আৰু আপোনাকো ধন্যবাদ জনাইছোঁ, আপুনি আজি আপোনাৰ ষ্টুডিঅ'লৈ মাতি আনি ইয়াত আমাক অংশগ্ৰহণ কৰিবলৈ সুবিধা দিয়াৰ কাৰণে। আৰু প্ৰথম কথাটো হৈছে যে অকণমান মই দীঘলীয়াকৈ ক'ব লাগিব কথাটো। আপোনালোকে আজি আপুনি মোৰ লগত যোগাযোগ কৰোঁতেও মই কৈছিলোঁ যে আপোনালোকে ৰাহুল গান্ধীৰ যোনটো ভাষ্য, সেইটোক লৈ আপোনালোকে ধৰক টক শ্ব'টো পাতিব বিচাৰিছে, কিন্তু সেই সমান্তৰালভাৱে মোহন ভাগৱতৰ এটাও ভাষ্য কিন্তু পূৰা মানে বিতৰ্কৰ আৱৰ্তত আছে। সেইটোক লৈ কিন্তু মানে ধৰক
আজিৰ তাৰিখত টক শ্ব' সেইটোক লৈও পাতিব লাগিছিল না আমাৰ দুইটা বিষয় আছে মই আপোনাৰ ওপেনিং ৰিমাৰ্কত যদি আপুনি শুনে মই কৈছো যে মোহন ভাগৱত আৰু ৰাহুল গান্ধী দুইটা বিষয় কিন্তু ধৰক দুইটা বস্তুৱে সমানভাৱে মানে আচলতে বিশ্লেষণ হ'ব লাগে এটা বক্তব্যক থুৰতে ৰাখি বাকি বক্তব্যটোক দীঘলীয়া কৰি লৈ যাব নালাগে বাৰু যিয়েই নহওক ৰাহুল গান্ধীৰ বক্তব্যটোক যদি দীঘলীয়া কৰিও লৈ যায় তাতো আমাৰ ক'বলগীয়া কথা একোৱেই নাই যিহেতুকে তেখেতে ভুল অৰ্থত ক'বলৈ যোৱা নাই মই আগৰ বক্তা ঠাকুৰীয়া দাদাৰ বক্তব্যখিনি মই শুনিলোঁ তেখেতে যিকেইটা কথা ক'লে তেখেতৰ বক্তব্যকেইটাত মই সহমত নহয় ৰাহুল গান্ধী নিজে এজন হিন্দু হয় তেখেত পণ্ডিত পৰিয়ালৰ হয় এইটো সকলোৱে জানে জৱাহৰলাল নেহৰুৰ তেওঁলোক নাতিনী হয় তেওঁলোকৰ জাত পাত ধৰ্মৰ কথা আচলতে এতিয়া বিশ্লেষণ মানে পৰ্যালোচনা কৰিব লাগে বুলি মই নাভাবোঁ মই নিজে এগৰাকী হিন্দু হয় আৰু তেনেস্থলত দাদাই যিটো কথা ক'লে যে শেহতীয়াভাৱে হিন্দুৰ যিটো জাগৰণ হৈছে সেইটোক লৈ হয়তো কংগ্ৰেছ দলটো মানে শংকিত হৈছে নেকি দাদাৰ এই ভাষ্যটো আচলতে বিৰাট মানে হাস্যকৰ কাৰণ যিখন দেশত আজি ইমান বছৰে মোগলে ৰাজত্ব কৰিলে ব্ৰিটিছে ৰাজত্ব কৰিলে তাৰ পিছতো ইয়াৰ পৰা হিন্দু ধৰ্ম কেতিয়াও কোনোদিন শেষ হোৱা নাই অকণমানো ক্ষয় যাব পৰা নাই বিভিন্ন সময়ত বিভিন্ন ধৰণেৰে হিন্দু ধৰ্মই নিজৰ গতি লৈ আছে আৰু বিভিন্ন ধৰণেৰে বিভিন্ন সময়ত পৰিৱেশ পৰিস্থিতিত হিন্দু ধৰ্মৰ সংস্কাৰো হৈ আহিছে তেনেস্থলত হিন্দুক বিৰোধিতা কৰাৰ দাদাই যি কথাটো ক'লে সেই কথাটো মই ঘূৰ বিৰোধিতা কৰিছোঁ আৰু দাদাৰ মন্তব্য যথেষ্ট হাস্যকৰ এতিয়া মূল কথাটো হৈছে যে ৰাহুল গান্ধীয়ে আপোনালোকে কি কৈছে তেখেতে ক'লে যে ৰাহুল গান্ধীয়ে আগে পিছে কি কৈছে তেখেতে নাজানে কিন্তু সেই মাজৰ পৰা যি মানে বাক্যটো তোলাই আনি দিয়া হৈছে হয়তো তেখেতে সেইটোৰ ওপৰতে তেখেতৰ বক্তব্য তেখেতে প্ৰদান কৰিছে কিন্তু আগে পিছে কি কৈছে সেইখিনিও আচলতে চাব লাগিছিল ৰাহুল গান্ধীয়ে কৈছে যে আমি কেৱল বিজেপি বা RSSৰ বিৰুদ্ধে আমি যুদ্ধ কৰা নাই আমি যুদ্ধ কৰিবলগীয়া হৈছে ভাৰত ৰাষ্ট্ৰৰ বিপক্ষে ভাৰত ৰাষ্ট্ৰ বুলি কওঁতে ভাৰত ৰাষ্ট্ৰ আৰু ভাৰত দেশ দুটা কিন্তু পৃথক বস্তু আপোনালোকে যদি ভাৰতীয় সংবিধানৰ 12 নম্বৰ অনুচ্ছেদ আপোনালোকে পঢ়ে তেতিয়া আপোনালোকে গম পাব যে ৰাষ্ট্ৰ এখনত কি থাকে ৰাষ্ট্ৰ এখনত ৰাষ্ট্ৰপতি থাকে ৰাজ্যপাল থাকে তাৰ বিউৰোক্ৰেট থাকে বিভিন্ন ধৰণৰ সংস্থা থাকে ED থাকে CBI থাকে ইনকাম টেক্স থাকে নিৰ্বাচনী আয়োগ থাকে ন্যায়ালয় থাকে এই সকলোবোৰ থাকে কিন্তু আজিৰ তাৰিখত তেখেতে ৰাহুল গান্ধীয়ে ঠিকই কৈছে যে কেৱল RSS বা বিজেপি বুলি নহয় কিন্তু ভাৰত আজিৰ তাৰিখত যি এই ED আপোনালোকে EDৰ কাৰ্যবোৰ দেখিছে যে আমি নিৰপেক্ষ নিৰ্বাচন প্ৰকৃতাৰ্থত আমি খেলিব পাৰিছোনে প্ৰত্যেকখন ৰাজ্যত হৈ থকা নিৰ্বাচনেই হওক বা দেশত হৈ থকা লোকসভাৰ নিৰ্বাচনেই হওক এয়া মানে নিৰপেক্ষ নিৰ্বাচন হৈ আছে বুলি আপোনালোকে অনুভৱ কৰিব পাৰেনে বিৰোধীৰ ইনকাম টেক্সে লোকসভা নিৰ্বাচনৰ আগে কংগ্ৰেছ দলৰ যি বেংক একাউণ্ট আছিলে সেয়া ফ্ৰিজ কৰি দিলে সেইটো কেতিয়াও নিৰপেক্ষ হ'ব নোৱাৰে অৰ্থনৈতিক বুনিয়াদটোকে যেতিয়া আপুনি কুঠাৰাঘাত কৰিব তাত কেতিয়াও মানে আপোনাৰ ফেয়াৰ ইলেকশ্যন হ'বই নোৱাৰে আজিৰ তাৰিখত দিল্লীৰ মানে বিধানসভাৰ নিৰ্বাচনৰ আগে তেখেতলোকৰ এজন মানে বিধায়ক তথা বিধায়ক নে সাংসদ প্ৰমোদ বৰ্মা নে কি আছিলে প্ৰৱেশ বৰ্মা তেখেতে সাংঘাতিক ধৰণেৰে টকা বিলাইছে কিন্তু আজি তেখেতক EDয়ে গৈ তেখেতক জেৰা কৰিব পাৰিছেনে নে তেখেতক জেললৈ প্ৰেৰণ কৰিব পাৰিছে কিন্তু যিখন ৰাজ্যত বিধানসভাৰ নিৰ্বাচন হ'বলৈ যায় EDয়ে তাত গৈ তাৰ আগে বিৰোধী দলৰ নেতাবিলাকক বিভিন্ন ধৰণেৰে হাৰাশাস্তি কৰে আপোনালোকে দেখিছে অৰবিন্দ কেজৰিৱাল কিমান দিন জেলত থাকিবলগীয়া হ'ল হেমন্ত সোৰেন কেনেকৈ জেলত থাকিব লগা হ'ল তাৰ উপৰিও ইনকাম টেক্সৰ কথা ক'লোঁ CBI EDৰ কথা ক'লোঁ আপোনালোকে নিৰ্বাচন আয়োগৰ আপোনালোকে যদি কথাটো চাবলৈ যায় আপোনালোকে মহাৰাষ্ট্ৰত চাওক লোকসভা নিৰ্বাচনৰ পিছৰ পৰা বিধানসভাৰ নিৰ্বাচনৰ এই মাজৰ সময়ছোৱাত 1 কোটি কেনেকৈ ভোট বৃদ্ধি পাব পাৰে এই কথাটো কওকচোন যেতিয়া এই প্ৰশ্নটো কংগ্ৰেছ দলে তেখেতলোকক নিৰ্বাচনী আয়োগক বিচাৰিছে তেতিয়া নিৰ্বাচনী আয়োগেতো ইয়াৰ উত্তৰ দিবলৈ তেওঁলোকে বিচৰা নাই 17C ফৰ্মৰ ডাটা বিচাৰিছে নিৰ্বাচনী আয়োগে শেহতীয়াকৈ কি কৰিছে যে মানে তেখেতলোকে মানে নতুনকৈ আইন প্ৰণয়ন কৰিছে যে তেখেতলোকে 17C ফৰ্মৰ ডাটা তেখেতলোকে দিব নোৱাৰে এই যে মানে স্বতন্ত্ৰ যিবোৰ এখন ৰাষ্ট্ৰৰ যিবোৰ স্বতন্ত্ৰ সংস্থা আছিলে যিবোৰ নিৰ্মাণ কৰা হৈছিলে ভাৰতীয় সংবিধানৰ আধাৰত সেই সংস্থাখিনি আজি সাংঘাতিক ধৰণেৰে তেওঁলোকে নিয়ন্ত্ৰণ কৰিছে আপোনালোকে দেখিছে আজি বিভিন্ন ইউনিভাৰ্চিটিবিলাকৰ ভাইচ চেঞ্চেলৰবিলাকক নিযুক্তি দিওঁতে তেখেতলোকে কেনেকুৱা ক্ৰাইটেৰিয়াবিলাক তেওঁলোকে বান্ধি ৰাখিছে এই সকলোবোৰ মানে ভালকৈ যদি আপুনি অধ্যয়ন নকৰে আপুনি যদি নেদেখে নাচায় তেতিয়া আপুনি অনুভৱ নকৰিব যে প্ৰকৃতাৰ্থত ৰাষ্ট্ৰৰ তেখেতে ৰাষ্ট্ৰ মানে দেশক বুজোৱা নাই
ভাৰত দেশ এখন সম্পূৰ্ণ বেলেগ, দেশত বসবাস কৰা লোকসকল সম্পূৰ্ণ বেলেগ, ঠিক আছে। তাৰ ওপৰত মন্তব্য দিয়া বেলেগ, আৰু ৰাষ্ট্ৰ বুলি কওঁতে তাৰ যিবোৰ স্বতন্ত্ৰ সংস্থা আৰু এই স্বতন্ত্ৰ সংস্থাবিলাকক যেনেদৰে আজি এই পুঁজিপতি গোষ্ঠীটোৱে হওক বা বিজেপিয়ে হওক যেনেধৰণেৰে ঠিক আছে। নিয়ন্ত্ৰণ কৰি তেওঁলোকৰ সপক্ষে কাম কৰোৱাইছে, ইয়াত মানে ঠিক কোনো আছে, ধৰণৰ মই নিৰপেক্ষ প্ৰতিক্ৰিয়া ল'ব লাগিব বিজেপিৰ। নিৰ্বাচন হোৱা নাই। সেই কথাটোক ৰাহুল গান্ধীয়ে বুজাবলৈ গৈছে যে আমি এনেকুৱা এই যিবোৰ নিৰপেক্ষ আগতে মানে স্বতন্ত্ৰ সংস্থা আছিলে সেইবোৰক নিয়ন্ত্ৰণ কৰিছে, আছে। তেওঁলোকৰ লগত ঠিক আমি আছে, যুঁজ ঠিক আছে। দিবলৈ মই বিজেপিৰ মুখপাত্ৰ জয়ন্ত গোস্বামী আছে, মই তেখেতৰ পৰা প্ৰতিক্ৰিয়া লওঁ। কংগ্ৰেছে যিটো কৈছে আপুনি একমত হয়নে সেইটো কথাত? চাওক, কেৱল মাত্ৰ ৰাহুল গান্ধীৰ কথা ক'লে নহ'ব, কংগ্ৰেছৰ যিটো কংগ্ৰেছ দলৰ কথা কৈছোঁ, যে পলিটিকেল পাৰ্টিটোৰ কথা কৈছোঁ, কংগ্ৰেছৰ যিটো পলিটিকেল পাৰ্টি অৰ্থাৎ কংগ্ৰেছৰ যিটো এফিলিয়েটেড ভাৰত স্বাধীনতাৰ পাছত এফিলিয়েটেড যিটো কংগ্ৰেছ যিটো পলিটিকেল পাৰ্টি, এই পলিটিকেল পাৰ্টিটোৱে যোৱা সময়ছোৱা বিভিন্ন ধৰণে ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে যুঁজ কৰি আহিছে। এই কথাটো বাৰে বাৰে প্ৰমাণিত হৈছে। আপুনি যদি এটা কথা চায় তেতিয়াহ'লে দেখা পাব যে ৰাহুল গান্ধী ডাঙৰীয়াই সেই কংগ্ৰেছৰ যিটো ভাৰত বিৰোধী স্থিতি, এই ভাৰত বিৰোধী স্থিতিটোকে ইতিমধ্যে আগুৱাই লৈ গৈছে। তেওঁ নতুন প্ৰজন্মৰ কংগ্ৰেছৰ প্ৰতিনিধি হিচাপে আৰু বিশেষতঃ গান্ধী পৰিয়ালৰ এজন প্ৰতিনিধি হিচাপে পূৰ্বতে গান্ধী পৰিয়ালসমূহে যি ধৰণে কাম কাজ কৰি আহিছিলে সেই ধৰণে তেওঁ কাম কাজ কৰিবলৈ লৈছে। অৰ্থাৎ ভাৰতবৰ্ষৰ যিটো সভ্যতা সংস্কৃতি, ভাৰতবৰ্ষৰ যিটো নেশ্যনৰ যিটো পৰিচয়, এই নেশ্যনৰ পৰিচয়টোৰ বিৰুদ্ধে তেওঁ যুঁজ দিয়াটো অৱধাৰিত। এইটো এটা নতুন কথা নহয়, কিন্তু আমি যাব লাগিব তালৈকে যেতিয়া ভাৰত বিভাজনৰ সময়ত ভাৰতবৰ্ষৰ যে অখণ্ড ভাৰতৰ যি চিন্তা আৰু চেতনা, এই চিন্তা আৰু চেতনা দুজন মানুহৰ ব্যক্তিগত কুচকাৱাজৰ বাবে, এজন নেহেৰু আৰু আনজন জিন্না, তেওঁলোকৰ কুচকাৱাজৰ বাবে ভাৰতবৰ্ষ দ্বিখণ্ডিত হৈছিল। পাকিস্তান এখন নতুন ৰাষ্ট্ৰ হিচাপে ৰূপান্তৰিত হৈছিল। এইটো অখণ্ড ভাৰতৰ যি ভাৰত নেশ্যন, যিটো ৰাষ্ট্ৰীয় চিন্তা আৰু চেতনাৰে যি দেশখন গঠন হৈছিল, এই দেশখনৰ অখণ্ড ভাৰতৰ খণ্ডিত কৰা প্ৰথমজন ব্যক্তিয়ে হৈছে, ভাৰতীয় ব্যক্তিয়ে হৈছে নেহেৰু। আৰু পৰৱৰ্তী সময়ত আপুনি যদি চাই তেতিয়াহ'লে দেখা পাব যিটো সময়ত উচ্চতম ন্যায়ালয়ে শাহবানু বেগমৰ গোচৰত যেতিয়া মুছলমান মহিলাসকলক সম অধিকাৰ দিয়াৰ যি সিদ্ধান্ত লৈছিল, সেই সিদ্ধান্তৰ বিপৰীতে মুছলিম ওমেন প্ৰটেকশ্যন এক্ট 1986 আনি ৰাজীৱ গান্ধী ডাঙৰীয়াই সেই সময়ত কি কৰিছিলে যে যি উচ্চতম ন্যায়ালয়ৰ যি স্থিতাৱস্থা, এই স্থিতাৱস্থাটোক বুদ্ধা আঙুলি দেখুৱাইছিলে, এই বানচাল কৰিছিলে। গতিকে এই হৈছে কংগ্ৰেছৰ ইতিহাস। আপুনি যদি চাই তেতিয়াহ'লে দেখা পাব যে 88 বাৰ বিভিন্ন ৰাজ্যত, যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাৰ বিভিন্ন ৰাজ্যসমূহত কংগ্ৰেছে 88 বাৰ ৰাষ্ট্ৰপতি শাসন প্ৰয়োগ কৰি একে সময়তে যি নেশ্যনেল ইমাৰ্জেঞ্চি, যি কোনো ধৰণৰ পাৰ্লিয়ামেণ্টাৰী সিদ্ধান্ত নোহোৱাকৈ নেশ্যনেল এই ইমাৰ্জেঞ্চি ঘোষণা কৰি ইন্দিৰা গান্ধী ডাঙৰীয়ানীয়ে সংবিধানৰ প্ৰিয়েম্বল 42তম সংশোধনীৰ জৰিয়তে 1976ত সংবিধানৰ প্ৰিয়েম্বল, যি আত্মা বুলি কোৱা হৈছে, যি বাবা চাহেব আম্বেদকাৰ ডাঙৰীয়াই যি সংবিধানৰ আত্মা বুলি স্বীকৃতি দিছিল, যি প্ৰিয়েম্বল, তাক সেই প্ৰিয়েম্বলক সলনি কৰি পেলাইছিল, একেদিনাই সলনি কৰি পেলাইছিল ইন্দিৰা গান্ধী ডাঙৰীয়া। অৰ্থাৎ সংবিধানক কুঠাৰাঘাত কৰিছিল। গতিকে এই যি সংস্কৃতি, আৰু একে সময়তে আপুনি যদি চাই ৰাহুল গান্ধী ডাঙৰীয়াৰ কথা বতৰাবিলাক আপুনি চাওক, এটা তেওঁলোকে পষ্ট ক্ৰিয়েট কৰিছিলে ছোনিয়া গান্ধীৰ যেতিয়া UPA দুয়োটা টাৰ্ম শাসনত এটা পষ্ট ক্ৰিয়েট কৰিছিল যে প্ৰেচিডেণ্ট অফ UPA, যে তাত প্ৰত্যেকটো PMO অফিচৰ প্ৰত্যেকটো ফাইল তালৈকে গৈছিলে, ছোনিয়া গান্ধী ডাঙৰীয়ালৈ গৈছিলে। কোনো সাংবিধানিক পদত নথকাকৈ নেশ্যনেল এডভাইজাৰী কমিটি, কোনো সাংবিধানিক বিষয়বাক নোহোৱাকৈ তেওঁলোকে প্ৰত্যেকটো ফাইল তেওঁৰ তালৈকে গৈছিল। এইটো সংবিধান অৱমাননা কৰিছিল। সেই সময়ত কিন্তু কংগ্ৰেছে সেই ধৰণেৰে সংবিধান অৱমাননা কৰিছিলে। ৰাষ্ট্ৰৰ যিটো চিন্তা চেতনা, এই চিন্তা চেতনা আমাৰ যিসকল পণ্ডিত লোকসকলে যি সংবিধান ৰচনা কৰিছিলে, সংবিধানৰ খচৰা প্ৰস্তুত কৰিছিলে, সংবিধান সভাই সংবিধান গৃহীত কৰিছিলে, বাবা চাহেব আম্বেদকাৰ ডাঙৰীয়াৰ যি মানস পথত সংবিধান ৰচনা হৈছিলে, তাক প্ৰতিঘাত কৰিছিলে কংগ্ৰেছে। গতিকে আপুনি যদি চাই প্ৰত্যেকটো কথাতে, আপুনি যদি চাই ৰাহুল গান্ধী ডাঙৰীয়াই যেতিয়া বিদেশলৈ যায়, তেওঁ কৈ দিয়ে যে ভাৰতবৰ্ষত থকা যি সংৰক্ষণ ব্যৱস্থা, এই ব্যৱস্থাক তেওঁ বানচাল কৰিব, আঁতৰাই দিব। আপুনি তাতোতকৈ ডাঙৰ কথা আপুনি যদি চাই তেতিয়াহ'লে সিদিনা তেওঁ যি ভাৰত জোড়ো যাত্ৰা কৰিছিলে, তাত যেতিয়া কৈছিলে যে কাশ্মীৰ টু তাত কৈছিলে কাশ্মীৰ টু কন্যাকুমাৰী, গুজৰাট টু বাংগল,
উত্তৰ পূৰ্বাঞ্চলক বাদ দি থৈ গৈছিলে সেইদিনা মণিপুৰৰ নিৰ্বাচন হৈছিলে যেতিয়া কংগ্ৰেছ দল পৰাজিত হৈছিলে মণিপুৰত তেতিয়া মণিপুৰ সাংবাদিকে সুধিছিলে খাৰ্গে ডাঙৰীয়া কংগ্ৰেছৰ সভাপতি খাৰ্গে ডাঙৰীয়া সুধিছিলে যে আজিৰ সভাপতি খাৰ্গে ডাঙৰীয়া সুধিছিলে যে তাত পৰাজিত হ'ল আপুনি কি ক'ব যে দিজ আৰ দ্য স্মল ষ্টেটছ no effect regarding there is no effect regarding the result of this small states মানে অৰ্থাৎ মণিপুৰ আজি এখন সৰু ৰাজ্য এই ধৰণে ইটিকিং কৰিছিলে গতিকে এই গোটেই কথাটোৱে যে সামগ্ৰিকভাৱে ৰাষ্ট্ৰৰ বিৰুদ্ধে ৰাষ্ট্ৰৰ যে চিন্তা চেতনাৰ বিৰুদ্ধে যে কংগ্ৰেছে অহৰহৰ এটা যুঁজ দি আছে কংগ্ৰেছে ভাৰতবৰ্ষ দ্বিখণ্ডিত কৰিলে ভাৰতবৰ্ষৰ যে মূল সংবিধানৰ আত্মাক আঘাত সানিলে একে সময়তে আজি ৰাহুল গান্ধীয়ে কৈছে যে ভাৰতবৰ্ষৰ যে ৰাষ্ট্ৰৰ বিৰুদ্ধে তেওঁ যুঁজ দিব অৰ্থাৎ আজি ৰাহুল গান্ধীয়ে ভাৰতবৰ্ষত যে আৰবান নক্সালিষ্ট বুলি কোৱা যায় যাক অৰ্থাৎ ভাৰত বিৰোধী চক্ৰক সমৰ্থনত তেওঁ আছে যাৰ দ্বাৰা এটা কথা প্ৰমাণিত হয় যে চীনত আজি চীনা শক্তিৰ যি চীনা ভাৰত বিৰোধী যি শক্তি এই শক্তিক উদগনি দিয়া মানুহজনে হৈছে ৰাহুল গান্ধী ঠিক আছে ৰূপা কলিতা দাস কি ক'ব প্ৰতিক্ৰিয়া দিব বিচাৰিছিল আপুনি তেখেতে যে ইতিহাস বৰ্ণনা কৰিলে সেয়া তেখেতলোকৰ হোৱাটছআপ ইউনিভাৰ্চিটিৰ যোগেদি তেখেতে যি জ্ঞান লাভ কৰিছে সেয়া তেখেতৰ মানে বাহিৰ হৈ গৈছে আৰু দ্বিতীয়তে তেখেতে যিখিনি কথা লাষ্টত ক'লে সেই কথাখিনি আপুনি নিজে বিচাৰ বিশ্লেষণ কৰক ৰাহুল গান্ধীয়ে যদি কৈছিলেই যে তাৰ পৰা বংগাললৈকে তেতিয়াহ'লে আপোনালোকেতো নিজেই দেখিলে ৰাহুল গান্ধীয়ে ক'ৰ পৰা ক'লৈকে ভাৰত ন্যায় যাত্ৰা কৰিলে অসমত প্ৰৱেশ কৰাৰ পৰা শেষ সময়লৈকে কি ঘটনা পৰিঘটনা হ'ল আপোনালোক সকলোৱে জানে তাৰপিছত এনেকুৱা ধৰণৰ মন্তব্য তেখেতৰ আচলতে উপযুক্ত নহয় ক'ব লাগে কাৰণে তেখেতে আচলতে টাইমটো পাছ কৰিব লাগে কাৰণে কৈছে গতে মই ভাবিছোঁ দ্বিতীয় কথা তেখেতে মণিপুৰ মানে স্মল ষ্টেট বুলি কৈ মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়াক যোনটো বাৰ মাৰিব বিচাৰিছে ঠিক আছে মণিপুৰ যদি স্মল ষ্টেট বুলি ক'লত তেখেতলোকৰ বহুত হৃদয়ত লাগিছে তেখেতলোকে আঘাত পাইছে তেতিয়াহ'লে আজি যোৱা 1.5 বছৰে মণিপুৰ জ্বলি মণিপুৰ শেষ হৈ গৈছে তেখেতলোকৰ কি দায়িত্ব নাই কেন্দ্ৰত তেখেতলোকৰ চৰকাৰ মণিপুৰত তেখেতলোকৰ চৰকাৰ তেখেতলোকে কি মণিপুৰখনক শান্ত কৰিব নালাগে কিহৰ কাৰণে 1.5 বছৰ দিন মণিপুৰখন জ্বলি আছে আজি ইমান শক্তিশালী তেখেতলোকৰ প্ৰধানমন্ত্ৰী বিশ্বগুৰু তেখেতলোকৰ প্ৰধানমন্ত্ৰীৰ 56 ইঞ্চিৰ বুকু তেখেতলোকৰ প্ৰধানমন্ত্ৰী নন বায়'লজিকেল তেতিয়াহ'লে নন বায়'লজিকেল এজন প্ৰধানমন্ত্ৰী থকা অৱস্থাত আজি দেশখনৰ এখন স্মল ষ্টেট বুলি ক'লে তেখেতলোকে বেয়া পায় সেই কথাটো তেখেতলোকে কটাক্ষ কৰে কিন্তু আজি সেই স্মল ষ্টেটখন 1.5 বছৰে কিহৰ কাৰণে জ্বলি থাকিবলগীয়া হৈছে এই কথাটো তেখেতলোকে বিচাৰ বিশ্লেষণ কৰিব 2 নম্বৰ কথা হৈছে তেখেতে যেটো ইতিহাসৰ কথা ক'লে যে দুজন ব্যক্তিৰ কাৰণে মানে ভাৰত বিভাজন হ'বলগীয়া হ'ল 1 নম্বৰ নেহেৰু 2 নম্বৰ জিন্না এটা কথাটো হৈ গ'ল তেখেতলোকৰ প্ৰধান শত্ৰু হৈছে নৰেন্দ্ৰ মোদীও প্ৰধান শত্ৰু বুলি ভাবি লয় নেহেৰু ডাঙৰীয়া জৱাহৰলাল নেহেৰু ডাঙৰীয়া আৰু তেখেতে প্ৰত্যেকটো বস্তু কম্পেয়াৰ কৰিব খোজে নেহেৰু ডাঙৰীয়াৰ লগত এতিয়া কথাটো হৈ গ'ল মানে ক'ত হৰিদ্বাৰ আৰু ক'ত কিবা এখাৰ বুলি কথা আছে নহয় মই হেতু কথা ক'বলৈ নাযাওঁ কিন্তু কথা হৈ গ'ল কি কাৰ লগত কাক তুলনা কৰা হৈছে নেহেৰুৱে কেনেকুৱা এটা অৱস্থাত এই দেশখনৰ দায়িত্ব লৈ ক'ৰ পৰা আনি দেশখন ক'ৰ পোৱালেহি তাৰ পিছত আজি যিখন সংবিধানৰ ৰচনা কৰিলে সেই কংগ্ৰেছ দলে আজি সংবিধানখনৰ দুহাই দি গণতান্ত্ৰিক ব্যৱস্থাৰ যি মানে চলাই লৈ গ'ল সেই গণতান্ত্ৰিক ব্যৱস্থাৰ আধাৰতে আজি এজন চাইবালা তেখেতলোকৰ 56 ইঞ্চিৰ যিজন চাইবালা সেইজনে আজি প্ৰধানমন্ত্ৰীত্বৰ আসনত বহি আছে আৰু তেখেতে আজি পুঁজিপতিসকলক সমস্ত দেশৰ সা সম্পদ আপোনাৰ মোৰ পৰা অধিকাৰ কাহিনী কি কৰিছে পুঁজিপতিসকলৰ হাতত অৰ্পণ কৰিছে আজি কোনোবা ৰাজ্য জ্বলি আছে জ্বলি থাকক $1 সমান 86 টকাই হওক বা 87 টকাই হওক হৈ থাকক মূল্য বৃদ্ধি আকাশ চুওক কথা নাই কিন্তু তেখেতলোকৰ মানে ক্ষমতাটো তেখেতলোকে ধৰি ৰাখিব পাৰিলে হৈ গ'ল সমগ্ৰ ভাৰতবৰ্ষৰ জনসাধাৰণক কেৱল হিন্দু আৰু মুছলমানৰ ধৰ্মীয় এখন আৱৰণ গান্ধাৰীক মানে চকু বান্ধি ৰখাৰ দৰে আমাৰ মানসপটত এখন হিন্দু মুছলমানৰ মানে ৰাখি দিছে কিন্তু মই এই টকশ্বত ক'ব বিচাৰিছোঁ সকলোতকৈ যদি বেছি ক্ষতিগ্ৰস্ত হৈছে আজি ভাৰতবৰ্ষত একমাত্ৰ হিন্দু হৈছে আজি 80% 85% হিন্দু আছে এই ভাৰতবৰ্ষত আজি হিন্দুসকলৰ ওপৰত এনেকুৱা ধৰণে কৰ কাঠল জাপি দিছে আজি হিন্দুসকলৰ ৱাহ দি নোপোৱা হৈছে তেখেতলোকে কি 15% 20% মুছলমানৰ লগত কম্পিটিশ্যন কৰিছে তেতিয়াহ'লে 80% 85% হিন্দুৰ কি কোনো মৰ্যাদা নাই নেকি তেওঁলোকে যে প্ৰত্যেকটো কথাত কংগ্ৰেছ দলৰ কথা কৈ থাকে প্ৰত্যেকটো কথাত নেহেৰুক টানি আনি তেওঁলোকে কথা কয় আজি ভাৰতবৰ্ষক যিমানৰ পৰা এৰি থৈ গৈছিলে তেওঁলোকে আজি তাৰ পৰা ক'ৰবাত পোৱাব লাগিছিল কিন্তু আজি কি হৈ আছে আজি ভাৰতৰ ৰেংকিং আপুনি গোটেই যদি প্ৰেক্ষাপটত চাই আপুনি কি হৈছে আজি ভোকাতুৰৰ তালিকাত ভাৰত ৰাষ্ট্ৰৰ আমি কেনেকুৱা ৰেংকিঙত আছোঁ আমাৰ সুখী দেশৰ তালিকাত আমি ক'ত আছোঁ আমাৰ আজি নিবনুৱা সমস্যা কিমান বৃদ্ধি পাইছে
আজি আমাৰ মানে বৈদেশিক ৰাষ্ট্ৰবিলাকৰ লগত আমাৰ সম্পৰ্ক কেনেকুৱা আছে আমাৰ যিবিলাক কাষৰীয়া মানে ৰাষ্ট্ৰ আছে বাংলাদেশ হওক শ্ৰীলংকা হওক নেপাল হওক মানে ভূটান হওক এই সকলৰ লগত আমাৰ কেনেকুৱা আছে আজি চীনৰ লগত বন্ধুত্বপূৰ্ণ দেখালে নহ'ব চীনে আজি 90% তেওঁলোকৰ ব্যৱসায় আমাৰ ওপৰত আমালৈ ৰপ্তানি কৰি আছে আমি তেওঁলোকলৈ কিমান ৰপ্তানি কৰিব পাৰিছোঁ মাত্ৰ 17%। গতিকে এই কথাবোৰ আমি চাব লাগিব যে কেৱল খালি দেশৰ ভিতৰৰ ক্ষমতাটো ধৰি ৰাখিবৰ কাৰণে আমি দেশখন ধ্বংস কৰি দিম এই কথাটো কেতিয়াও হ'ব নোৱাৰে আপোনালোকে জানে আজি কোভিডৰ পৰা আজি পিছৰ 4 বছৰৰ ভিতৰত আজি এই বছৰ সৰ্বনিম্ন হৈছে GDP 6.4 কিহৰ কাৰণে হ'ব পাৰিছে আজি ডলাৰৰ মূল্য আজি একদম তললৈ যে নামিছে এই কিহৰ কাৰণে হ'ব পাৰিছিলে অথচ এইজন প্ৰধানমন্ত্ৰীয়ে যেতিয়া গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ আছিলে তেখেতে গৈ বিদেশত কৈছিলে যে যেতিয়াই ডলাৰ বিপৰীতে টকা অৱনমিত হ'ব তেতিয়াই কিন্তু ভাৰতৰ প্ৰতিষ্ঠাও অৱনমিত হ'ব আৰু মানে ডক্টৰ মনমোহন সিং ডাঙৰীয়াৰ যেনেকৈ বয়স মানে বাঢ়ি গৈছে তেনেকৈ কিন্তু ডলাৰৰ বিপৰীতে টকাৰ মূল্য বাঢ়ি গৈছে এনেকুৱা ধৰণৰ কথা তেওঁ কৈছিলেগৈ যে মই কি পাপ কৰিছিলোঁ যে মই ভাৰতৰ দৰে এখন দেশত মই জন্ম ল'বলগীয়া হৈছিলে এয়া কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বক্তব্য আছিলে গতিকে এইখিনি কথা পাহৰিলে নহ'ব আজিৰ তাৰিখত আপুনি চাওক মোহন ভাগৱত ডাঙৰীয়াই এনেকুৱা এটা সাংঘাতিক ধৰণৰ মন্তব্য প্ৰদান কৰিছে যিটো মন্তব্যক লৈ আচলতে সকলোৱে সাংঘাতিক ধৰণৰ টকশ্ব পাতিব লাগে কিন্তু দুৰ্ভাগ্যৰ কথা যে আমাৰ যিসকল পুঁজিপতিৰ বাবে এইখন চৰকাৰে কাম কৰি আছে সেইসকল পুঁজিপতিৰ হাততেই গোটেই মিডিয়া আছে আৰু যাক ভাৰতৰ জনগণে গুডি মিডিয়া বুলি কয় আজি গুডি মিডিয়াই মানে মোহন ভাগৱতৰ মন্তব্যক লৈ টকশ্ব পাতা নাই টকশ্ব পাতিছে কিন্তু ৰাহুল গান্ধীয়ে কোৱা মানে বক্তব্যটোক লৈ মোহন ভাগৱতে কৈছে প্ৰকৃতাৰ্থত মানে ৰাজনৈতিক স্বাধীনতাহে লাভ কৰিছিলে 1947 চনত কিন্তু প্ৰকৃত স্বাধীনতা ভাৰতে সেইদিনাখনিহে লাভ কৰিছে যিদিনাখনি ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা হৈছিলে তাৰ মানে তেখেতে যিসকল হাজাৰ লাখ স্বাধীনতা সংগ্ৰামী সেনানী আছিলে যিসকলে নিজৰ জীৱন বলিদান দিলে সেইসকলক তেখেতে ইটিকিং কৰিছে ঝান্সীৰ ৰাণীৰ পৰা ধৰি যদি আমি চাওঁ আমি মহাত্মা গান্ধীয়ে হওক ভগত সিং হওক সুভাষ চন্দ্ৰ বসু হওক লাল বাহাদুৰ শাস্ত্ৰী যিমান স্বাধীনতা সংগ্ৰামী সেনানী আছিলে আমাৰ অসমৰ কনকলতা মুকুন্দ কাকতি এই সকলো মণিৰাম দেৱান মানে পিয়লি ফুকন এই সকলোকে আচলতে গুমধৰ কোৱাৰ সকলোকে আচলতে তেখেতে অৱমাননা কৰিছে আমি প্ৰত্যেকটো বস্তু ধৰ্মৰ যোগেদি চালে নহ'ব যি ব্ৰিটিছক মানে ভাৰতীয় জাতীয় কংগ্ৰেছে খেদাইছিল সেই সময়ত কিন্তু এই RSS ব্ৰিটিছৰ লগত আছিল আৰু সেই মুছলিম লীগ কিন্তু RSSৰ লগত আছিল মুছলিম আৰু RSS মানে যি মুছলিম লীগ আৰু RSS সেই সময়ত ব্ৰিটিছৰ বিপক্ষে যুঁজ দিয়া নাছিলে ব্ৰিটিছৰ লগত তেওঁলোকৰ সান্মিহলি আছিলে আৰু আজি তেখেতে ক'ব খোজে যে জৱাহৰলাল নেহেৰু আৰু জিন্নাৰ বাবেহে ভাৰত বিভাজন হৈছে আজি সকলোৱে চাব সকলোৱে পঢ়া শুনা জানে আজি তেওঁলোকে গুগল খুচৰিলে গম পাব ঠিক আছে মই প্ৰতিক্ৰিয়া লৈ লৈছোঁ জয়ন্ত গোস্বামী প্ৰথম কথা দুটা কথা মই আপোনাৰ লগত কথা পাতি লৈছোঁ এক নম্বৰ হৈছে হোৱাটছআপ ইউনিভাৰ্চিটি কোনখন মই আজিলৈকে দেখা নাই কিন্তু তেখেতেহে জানিব দ্বিতীয় কথা হৈছে কি যে এই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মই ভাৰতত জন্মগ্ৰহণ কৰাটো মোৰ কাৰণে দুখনীয় আছিল এই ধৰণৰ বক্তব্য আপুনি কেতিয়াবা পাইছে নেকি পাইছো মই মানে মই হেৰি সুধিছোঁ নাই সেইটো আচলতে তেওঁ উদাহৰণ দি কৈছিলে উদাহৰণ দিয়া মোৰ কথাটো হৈছে যে ভাৰতবৰ্ষত এনেকুৱা এটা পৰিস্থিতি আছিলে যে মানুহে কৈছিল যে আমি কিয় দেশত জন্ম ল'ম এইটোৱে কৈছে সেইটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোৱা নাছিলে মানে তেওঁ কৈছিলে সেইখিনি সময়ত ভাৰতীয় মানুহৰ দুৰ্দশাৰ কথা কংগ্ৰেছৰ কাৰণে ভাৰতীয় মানুহৰ যি দুৰ্দশা এই দুৰ্দশাৰ কথা কৈছিলে এতিয়া কথা হৈছে কি যে এতিয়া মই দুটামান তথ্য সহকাৰে কথাটো ক'ব খুজিছোঁ যিটো কথা মুছলিম লীগৰ লগত সম্পৰ্ক কাৰ আজিৰ তাৰিখতো সম্পৰ্ক কাৰ কংগ্ৰেছৰ আপুনি যদি চাই তেতিয়াহ'লে কেৰেলা মুছলিম লীগ কেৰেলা তাৰ লগত কাৰ সম্পৰ্ক ৰাহুল গান্ধীৰ সম্পৰ্ক অৰ্থাৎ মুছলিম লীগৰ লগত যদি কাৰোবাৰ সম্পৰ্ক আছে সেই হৈছে ৰাহুল গান্ধীৰ লগত সম্পৰ্ক আছে আৰু কংগ্ৰেছৰ লগত সম্পৰ্ক আছে তাৰপিছতে আপুনি মোক এটা কথা কওক যে এটা যদি চাই তেতিয়াহ'লে দেখা পাব যে যোৱা সময়ছোৱাত যে এই যে কথাবিলাক কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীয়ে কৈছে যে ভাৰতীয় জনতা পাৰ্টীৰ যোৱা সময়ছোৱাত কি কৰিলে মই তেখেতক দুটামান উদাহৰণ দিব বিচাৰিছোঁ যে প্ৰথম কথা ভাৰতবৰ্ষৰ অৰ্থনীতি 10ৰ পৰা 5লৈকে আহিলে 8ৰ পৰা 5লৈকে আহিছে ভৱিষ্যতৰ দিনত আমি তৃতীয় অৰ্থনীতিলৈকে যাবৰ কাৰণে ইতিমধ্যে অগ্ৰসৰ হৈছোঁ দ্বিতীয় কথা আপুনি যদি চাই তেতিয়াহ'লে কংগ্ৰেছৰ
টোটেল শাসনকালত মুঠতে 5খনকৈ এইমছ প্ৰতিষ্ঠা কৰিছিল ভাৰতীয় জনতা পাৰ্টিৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শাসনকালত বা ভাৰতীয় জনতা পাৰ্টিৰ টোটেল শাসনকালত আমি 15খনকৈ নতুন এইমছ স্থাপন কৰিবলৈ সক্ষম হ'লোঁ ভাৰতীয় জনতা পাৰ্টিৰ শাসনকালতে আপুনি যদি চাই তেতিয়াহ'লে বেমাৰু ৰাজ্য বুলি কোৱা হৈছিলে মধ্যপ্ৰদেশক সেই মধ্যপ্ৰদেশ আজি দুপে উন্নতিৰ জখলাত আহিলে আজি মধ্যপ্ৰদেশ এখন শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰিলে উত্তৰ প্ৰদেশ যদি চাই তেতিয়াহ'লে দেখা পাব যোৱা সময়ছোৱাত উত্তৰ প্ৰদেশ এটা সময়ত ডকাইত ৰাজৰ দৰে এখন ৰাজ্য আছিলে উত্তৰ প্ৰদেশ আজি যদি উত্তৰ প্ৰদেশ চাই উত্তৰ প্ৰদেশৰ ল এণ্ড অৰ্ডাৰ অত্যন্ত শক্তিশালী হ'ল আজি উত্তৰ প্ৰদেশৰ আজি নয়দাৰ দৰে চহৰ যি চহৰ আজি উন্নয়নৰ ক্ষেত্ৰত আজি উদ্যোগীকৰণৰ ক্ষেত্ৰত মাল্টিনেশ্যনেল কোম্পানীৰ হাবৰ ক্ষেত্ৰত নয়দা আজি ভাৰতবৰ্ষৰে এখন জাকতজিলিকীয়া অঞ্চললৈকে পৰিগণিত হ'ল আপুনি যদি চাই তেতিয়াহ'লে দেখা পাব যে উত্তৰ প্ৰদেশ আজি সেই বেমাৰু উত্তৰ প্ৰদেশৰ পৰা আজি উত্তৰ প্ৰদেশ উন্নয়নৰ জখলাত আগবাঢ়ি গৈছে আপুনি যদি একেটা কথাই যদি চাই অসমৰ ক্ষেত্ৰত যদি চাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এইখন অসম চৰকাৰে যোৱা সময়ছোৱাত এখনৰ পৰা টোটেল 17খনলৈকে কেঞ্চাৰ হস্পিটেল এইখন অসমত স্থাপন কৰিবলৈ সক্ষম হ'ল আপুনি যদি চাই তেতিয়াহ'লে দেখা পাব 5খন মেডিকেল কলেজৰ পৰা আজি 18খন মেডিকেল কলেজলৈকে আমি যাবৰ কাৰণে সক্ষম হৈছোঁ ভাৰতীয় জনতা পাৰ্টিৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এইখন চৰকাৰে যোৱা সময়ছোৱাত 6000 কিলোমিটাৰ ৰাজ্য চৰকাৰৰ বাজেটৰ অধীনত ৰাস্তা ঘাট নিৰ্মাণ কৰিবলৈ সক্ষম হ'ল আপুনি যদি চাই তেতিয়াহ'লে দেখা পাব এইখন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন এইখন চৰকাৰে অসমৰ যে 40,000 কোটি টকাৰ উদ্যোগ স্থাপন কৰিবৰ কাৰণে আজি সক্ষম হ'ল আজি যদি চাই তেতিয়াহ'লে দেখা পাব যে যি আমাৰ জাগিৰোডৰ যে ছেমিকণ্ডাক্টৰ উদ্যোগ এই উদ্যোগে আজি বিশ্বৰ এটা শক্তিশালী উদ্যোগলৈকে যাবৰ কাৰণে আজি এটা পৰিগণিত হৈছে আপুনি যদি চাই আজি পৰ্যটনৰ ক্ষেত্ৰত বিশ্বৰ পৰ্যটন ক্ষেত্ৰখনত অসমে আজি নিজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ল আপুনি যদি চাই তেতিয়াহ'লে দেখা পাব তেতিয়া আজি যি চৰাইদেউ মৈদাম একে সময়তে কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান আপুনি যদি চাই অসমৰ চাহ বাগিচা যি ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেণ্টৰ জৰিয়তে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মই এটা চমু প্ৰতিক্ৰিয়ালৈ মই নৱ ঠাকুৰীৰ ওচৰলৈ যাব লাগিব এটা চমু প্ৰতিক্ৰিয়া মই লৈ লৈছোঁ ৰূপা কলিতা দাস তাৰপিছত মই নৱ ঠাকুৰীৰ ওচৰলৈ যাম তেখেতৰ তিনিটা কথাৰ ওপৰত মই বক্তব্য প্ৰদান কৰিব ওলাইছোঁ এক নম্বৰটো তেখেতে এইমছৰ কথা ক'লে হয় অলপ চমু কৰিব মই নৱ ঠাকুৰীৰ প্ৰতিক্ৰিয়া ৰিচেণ্টলি এটা ঘটনা কৈছোঁ এইমছৰ লগত যোগাযোগ কৰিছিলোঁ আমাৰে পৰিয়ালৰ এগৰাকী মানে সাংঘাতিক ধৰণৰ বেমাৰ হৈছিলে ICU আছেনে নাই যোগাযোগ কৰোঁতে তেখেতলোকে ক'লে যে ইয়ালৈ নানিব ইয়াত ICUৰ ব্যৱস্থা নাই আৰু এইমছত কিমান সুবিধা পায় নাপায় যিসকল গৈছে সকলোৱে জানিব আৰু কাৰোবাৰ যদি জানিব ইচ্ছা আছে আপোনালোকে এইমছত অসমত যিখন এইমছ প্ৰতিষ্ঠা হৈছে সেইখনত আপোনালোকে যোগাযোগ কৰিব তেতিয়া আপোনালোকে জয়ন্ত গোস্বামী ডাঙৰীয়াৰ বক্তব্যৰ প্ৰমাণ পাই যাব 2 নম্বৰ হৈছে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন প্ৰথমতে বাবা ছিদ্দিকীক হত্যা কৰিলে তাৰপিছত সলমান খানৰ ওপৰত থ্ৰেটেন আহিলে আজি ছেইফ আলী খানৰ ওপৰত 11 নম্বৰ মহলাত গৈ তেওঁৰ সন্তানক মাৰিবৰ কাৰণে গৈছিলে কিন্তু সেই সময়তে ছেইফ আলী খান আহি সোমোৱাৰ বাবে তেওঁক ছবাৰকৈ ছুৰিকাঘাত কৰিলে আৰু তেওঁৰ ৰাজহাৰত ছুৰীৰ আগংশ ভগাংশ ৰখি গ'ল উত্তৰ প্ৰদেশৰ ল এণ্ড অৰ্ডাৰৰ কথা ক'বলৈ যাওঁতে তেওঁ হাথৰাছৰ ঘটনা আমি কেতিয়াও পাহৰা নাই আজি হাৰিয়ানাৰ তেখেতলোকৰ বিজেপিৰ সভাপতি ৰাজ্যিক সভাপতিগৰাকীয়ে দলবদ্ধ দৰ্শন কৰাৰ কাৰণে বিজেপিৰ মহিলা মৰ্চাৰ হাৰিয়ানাৰ এগৰাকীয়ে পদত্যাগ কৰিছে তেখেতৰ ওপৰত কেছ কৰিছে গতিকে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন দেশত কেনেকুৱা এটা মানে গতি কৰিছে এয়া সকলোৱে আমি জানো যে ইয়াত বিভিন্ন ধৰ্মাৱলম্বী তেওঁলোকে কাপোৰ কোনে কেনেকৈ পিন্ধে তাৰ ভিত্তিত মানুহ চিনি পায় আৰু তাৰ ভিত্তিত তেওঁলোকে এনকাউণ্টাৰ কৰে সেইটো অসমতো চলি আছে যে কাক এনকাউণ্টাৰ কৰা হয় ৰাতি ফুৰাবলৈ নি কিবা কিবি কৰি আৰু এই যে তেওঁলোকে মানুহ যে কাপোৰৰ আধাৰত যে চিনি পায় এই তাৰ ওপৰত তেওঁলোকে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন তেওঁলোকে ক্ৰিয়েট কৰি আছে সেইটো আৰু আপুনি শ্বৰ্টকৈ ক'ব কৈছে 3 নম্বৰতে তেখেতলোকে ক'লে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত বহুত কৰিছে হয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত বহুত কৰিছে যেনে 56,000 কোটি টকাৰ ঋণ আছিলে 2014 চনত তৰুণ গগৈয়ে এৰি যাওঁতে এতিয়া 1.5 লাখ কোটি টকাৰ ঋণ আপোনাৰ মোৰ প্ৰত্যেকৰ ওপৰত জাপি দিছে আৰু প্ৰত্যেক মাহে দুবাৰকৈ ঋণ নললে এই ৰাজ্যখন ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চলাব পৰা নাই আৰু অসমৰ যিমানখিনি কৰবাত মাটি আছে কিবা আছে সকলোখিনি তেওঁলোকৰ মন্ত্ৰী পৰিষদে তেওঁলোকে সকলোৱে মিলি ভাতি কাঢ়ি লৈ খোৱাত তেওঁলোক ব্যস্ত হৈ আছে বাকী জনসাধাৰণ যায় ভাৰমে মহিলাসকলক 1250 টকাৰ অৰুণোদয় টুপ দি পেলাই
শ্ৰেণী মহিলাসকলক তেওঁলোকে মানে এখন মানে হেৰিয়াত নচুৱাই থাকিব বিচাৰিছে কিন্তু তাৰ বিপৰীতে ইমান যে মূল্য বৃদ্ধি হৈছে আজি হেল্থ ইনস্যুৰেন্স কেনেকৈ বাঢ়িছে আপোনালোকে যদি আছে আপোনালোকে গম পাব এই কথাবোৰ চাব মই দীঘলীয়াকৈ আপুনি ক'বলৈ মানা কৰিছে নৱ ঠাকুৰৰ ওচৰলৈ যাব লাগিব নৱ ঠাকুৰে সমগ্ৰ ঘটনা প্ৰক্ৰিয়াবোৰৰ ওপৰত আপোনাৰ বিশ্লেষণটো কি কয় এইটোৱে কিহৰ ৰাজনীতিৰ ইংগিত দিছে বুলি আপুনি ভাবে এইটোৱে বুজা যায় অসমত নিৰ্বাচন আহি আছে এইটোতো গোটা বুজা যায় কাৰণ দুইটা দলৰ প্ৰতিনিধি তেওঁলোকে ঠিকে নিজৰ দলক প্ৰতিনিধিত্ব কৰিছে ভাল কথা আৰু অসমৰ ৰাইজে বা ভোটাৰ ৰাইজে সকলো কথা শুনিব কিন্তু মূল কথা হ'ল যে দেশখনো ভাল হ'ব লাগে দেশলৈ উপলংঘা কৰিব নালাগে বিদেশত গৈ যিকোনো মানুহে সেইটো হ'ব লাগে আৰু বাকী কংগ্ৰেছ দলৰ নিজৰ ক'ব লগা বহুত থাকিব কংগ্ৰেছ দলৰ এটা হতাশাও আছে ইমান বছৰ শাসন কৰাৰ পিছত আজি হঠাতে তেওঁ নাম আছে আনকি তেখেতৰ মুখত ওলাই গৈছে গদি মিডিয়া হোৱাট ইজ গদি মিডিয়া আপুনি গদি মিডিয়াতো বহি আছে তেতিয়াহ'লে আপুনি নিজে গদি মিডিয়াত বহি আছে আপুনি নিজে গদি মিডিয়া বুলি আপুনি কেনেকৈ চিনি পালে এইটো গদি মিডিয়া বুলি ৰাহুলৰ কথা মইতো অনুভৱ কৰা নাই আজি তেখেতে গদি মিডিয়া আপুনি য'তে বহি আছে তাতে আপুনি হেৰি কৰিছে আজি তেখেত গদি মিডিয়া নহয় কাৰণে তেখেতে আজি মোহন ভাগৱতৰ ডায়লগটোৰ কথাও কৈছে কিন্তু আপুনি কেনেকৈ চিনি পালে তেখেত গদি মিডিয়া বুলি আপুনি কেনেকৈ পৰিচিত হ'ল এইটো গদি মিডিয়া বুলি আমি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ যিসকল পুঁজিপতিৰ আণ্ডাৰত যিবোৰ চেনেল আছে সেইবিলাকক দেশৰ জনগণে গদি মিডিয়া বুলি কয় মই সেই কথাটো কৈছো আপুনি কি আধাৰত তেখেতক চিনাক্তকৰণ কৰিলে যে এই চেনেলটো গদি মিডিয়া মই কেনেকৈ ক'লো মই কৈছিলো নেকি দীক্ষিত ডাঙৰীয়া যে আপোনালোক গদি মিডিয়া বুলি মইতো কোৱা নাই আপুনি সমালোচনা কৰিছে এইটো হ'ব নালাগে বুলি তেখেতে মোহন ভাগৱতৰ যিটো বক্তব্য সেইটো তেখেতে উল্লেখ কৰিছে গতিকে কিন্তু যিবোৰ গদি মিডিয়া আজি সেই গদি মিডিয়াই মোহন ভাগৱতৰ বক্তব্যৰ বিপৰীতে কিন্তু তেওঁলোকে ৰাহুল গান্ধীৰ বক্তব্যৰ ওপৰতহে গুৰুত্ব প্ৰদান কৰিছে আপুনি কি ভিত্তিত পৰিচিত কৰিলে বিজেপিয়ে গদি মিডিয়া ডেভেলপ কৰিছে আপোনালোকৰ নিজৰ এটা মিডিয়া ডেভেলপ কৰা নাথিং ৰং এখন দেশত সকলোখিনি কৰিব পাৰিব আপোনালোকৰ নিজস্ব ব্যৱস্থা আছে ৰাইজৰ ওচৰলৈ যাওক ৰাইজৰ কথা শুনা গদি মিডিয়াক বুলি গালি পাৰি কি লাভটো আছে মিডিয়া যিটো দেখে সেইটো ৰিপৰ্ট ভিডিঅ' নিজস্ব লিমিটেশ্যন আছে আপোনাৰ কিয় গাত লাগিলে মোক সেইটো কথা কৈছো মই কৈছো যে ভাৰতৰ জনসাধাৰণে কয় মই কৈছো যে ভাৰতৰ জনসাধাৰণে কয় ভাৰতৰ নহয় নেকি মই ভাৰতৰ নহয় মই ভাৰতৰ হয় আপুনি যেনেকৈ ভাৰতৰ হয় আপুনি কালি সৰে কোনে হ'ব নেকি মহিলা বুলি আপুনি আপুনি কেনেকৈ চিনাক্তকৰণ কৰিলে যে মই এইটো মিডিয়া গদি মিডিয়া বুলি স্পষ্ট কৈছে গদি মিডিয়া কেনেকৈ ক'লো মই কৈছো যিসকল পুঁজিপতিক এইখন চৰকাৰে পুঁজিপতিৰ বাবে কাম কৰি আছে কিয় নাই কোৱা মোৰ বক্তব্য আপুনি চাব ৰেকৰ্ড হৈ আছে আপুনি ৰেকৰ্ডত চাব মই কৈছো এইখন চৰকাৰে যিসকল পুঁজিপতিৰ বাবে কাম কৰি আছে সেই পুঁজিপতিসকলৰ আণ্ডাৰত যিবোৰ মিডিয়া আছে সেই মিডিয়াই সম্পূৰ্ণৰূপে মানে ভাৰতৰ লোকসকলে সেই মিডিয়াক গদি মিডিয়া বুলি কয় আৰু সেই মিডিয়াই সম্পূৰ্ণ পক্ষপাতিত্বমূলকভাৱে তেওঁলোকে আচলতে টক শ্ব'বোৰ পাতে বা তেওঁলোকে বাতৰি পৰিৱেশন কৰে মইতো এই মিডিয়া বুলি কোৱা নাই ক'ব লাগে অসমৰ ৰাইজ বা ভাৰতবৰ্ষৰ ৰাইজে গোটেই দলটোৰ পৰিৱেশন কৰিব বিজেপি হওক কংগ্ৰেছ হওক আম আদমি পাৰ্টি হওক SP হওক সকলোৱে কৰিব সকলোৱে ভোট দিব ভাৰতৰ নিৰ্বাচনী ব্যৱস্থাত ভোটটো পাবই লাগিব গতিকে ভোট যিয়ে পায় সিয়ে জিকিব সিয়ে শাসনত আহিব যেতিয়া ঐচিকণ্ড বুলি ইয়াত আমি বেছি শ্বেয়াৰ কৰিব লাভ নাই আমাৰ এই অনুষ্ঠানটো কিমান মানুহে চাব আমি ইয়াতে এটা শালীনতা ভংগ কৰিব নালাগে মই ভাবোঁ গদি মিডিয়া কেন বি ডিফিটেড আপোনালোকে নিজে এটা মিডিয়া সৃষ্টি নকৰিব কংগ্ৰেছে ইমান দিন শাসনত আছিলে এটা মিডিয়া আপোনাৰ এখন নেশ্যনেল হেৰাল্ড কৰিছিলে তাতো কৰাপশ্যন আপোনালোকৰ নিজৰ দলতে ফচি আছে তাত বেইলত আছে আজিলৈকে নেশ্যনেল হেৰাল্ডৰ ক্ষেত্ৰত জানে বিজেপি দলে কি কৰাপশ্যন কৰা নাই আজি বিজেপি দলত কোনসকল আছে গৈ আজি বিজেপি যিসকলে কৰাপশ্যন কৰিছে নৱ ঠাকুৰে প্ৰসংগটো উত্থাপন কৰিছে নেশ্যনেল হেৰাল্ড আৰু এইটো কোৰ্টত আছে তেওঁলোক বেল লৈছে এইটো কথা সত্য আজি 10 বছৰ শাসনত কোন আছে কেন্দ্ৰত যদি সঁচাকৈ কৰাপশ্যন কৰিছে তেতিয়াহ'লে জেললৈ পঠিয়াই দিয়ক কিয় নপঠায় পঠিয়াব লাগে 10 বছৰ তেওঁলোক আছে তেওঁলোকতো বহুত ক্ষমতাশালী তেওঁলোকে সকলো সম্ভৱ কৰিব পাৰে গতিকে আপোনালোকে পক্ষপাতিত্ব কৰি কথা ক'লে নহ'ব আপোনালোকে নিৰপেক্ষভাৱে কওক ৰাহুল গান্ধীৰ যদি আপোনালোকে ক'ৰবাত ভুল দেখিছে আপুনি মোহন ভাগৱতৰ বক্তব্যটো ভুল হয় নে মোহন ভাগৱতে যিটো মন্তব্য দিছে মই এইটো এটা ক্লিয়াৰিফিকেশ্যন দি দিব বিচাৰিছোঁ আমি এইটো হয় মই এইটো উল্লেখ কৰিছোঁ আজি মোহন ভাগৱতৰ মন্তব্য উল্লেখ কৰিছোঁ কিন্তু মোহন ভাগৱত কোনো সাংবিধানিক পদত নাই আৰু ৰাহুল গান্ধী এজন সাংবিধানিক পদত আছে সেই গতিকে তেওঁৰ মন্তব্যটো গুৰুত্ব থাকিব কাৰণ তেওঁ সাংবিধানিক পদ তেওঁ LOP তেওঁ লোকসভাত বিৰোধী দলৰ দলপতি যিটোত এসময়ত বিৰোধী দলৰ দলপতি হিচাপে লালকৃষ্ণ আদৱানীও আছিলে আপুনি অটল বিহাৰী বাজপেয়ী আছিলে সুষমা স্বৰাজ আছিলে আপোনালোকৰ যদি মই কংগ্ৰেছৰ কওঁ সেইখিনি সময়ত এসময়ত অপজিশ্যন লিডাৰ শৰদ পাৱাৰ এতিয়া তেওঁ নাই সেইখিনি সময়ত তেওঁ শৰদ পাৱাৰ কংগ্ৰেছত 96ত আছিলে তেওঁ অপজিশ্যন লিডাৰ আছিলে আৰু অপজিশ্যন লিডাৰ এটা সাংবিধানিক পদ আৰু যিটো কাৰণে তেওঁ কোৱা মন্তব্য আৰু মোহন ভাগৱতে কোৱাৰ মন্তব্য মাজত পাৰ্থক্য আছে আৰু তেওঁ কৈ দিছে যে ষ্টেট যেটো তেওঁ যদি ষ্টেট
মেচিনাৰী বুলি ক'লেহেঁতেন তেতিয়াও শব্দটো বেলেগ আছিল যিহেতু তেওঁ নহয়, ষ্টেট তেখেতে শব্দটো ব্যৱহাৰ state কৰিছে machinery শব্দটো সেইকাৰণে নক'ব পাৰে, তেওঁ কিন্তু সেইটো কৈ বুজাব দিছে। তেখেতে সেইটোৱে নাই, খুজিছে যিহেতু- যে state machinery। হয় নাই, তেওঁ ষ্টেট মেচিনাৰী বুলি নক'লেতো মই আপোনালোকক অনুৰোধ কৰিছো যে ষ্টেট আপোনালোকে এজেঞ্চিৰ বিৰুদ্ধে কিবা কয় আমাৰ ক'বলৈ একো নাই। শুনা, Nothing wrong তেখেতে মানে। বিতৰ্কটো কিয় হৈছে শুনা, সেইকাৰণে মই কৈছোঁ আৰু যদি তেখেতে- সেইটো হয় তেতিয়াহ'লে মই ভাৰত চৰকাৰক অনুৰোধ কৰিম যে আপোনালোকে মিছামিছি পৰেশ বৰাই আগেছে বেন লগাই আছে পৰেশ বৰাকো এৰি দিয়ক পৰেশ বৰাকো মুক্ত কৰি দিয়ক কাৰণ তেওঁ অসম ভাৰত সংকটৰ কথা কৈছে ৰাহুল গান্ধী যদি চেতাৰ বিৰুদ্ধে যুদ্ধ কৰিব পাৰে বিৰোধী দলপতি হ'ব পাৰে তাই পৰেশ বৰাক আমি আলোচনাৰ মাজত কি অসুবিধাটো আছে ভাৰত চৰকাৰৰ কি অসুবিধাটো আছে এতিয়া এডোখৰত এটা কথা কওঁ মই দীক্ষিত ডাঙৰীয়াই হয়, ক'লে আপুনি যে মোহন ভাগৱত ডাঙৰীয়াৰ মানে কথাটো বেলেগ কিন্তু বেলেগ নহয় মই কনষ্টিটিউচনেল পোষ্টৰ শুনক, ভিত্তিতহে মই কথাটো এইখন দেশত মোহন ভাগৱত ডাঙৰীয়াই যিটো বক্তব্য দিছে সঁচা অৰ্থত তেখেতে বিৰাট গৰ্হিত কাম কৰিছে তেখেত আচলতে তেখেতৰ ওপৰত কেছ হ'ব লাগে তেখেতে ইমান ডাঙৰ তেখেতে যিখন ভাৰত ৰাষ্ট্ৰ মানে স্বাধীন হ'ল তাৰপিছত সংবিধানৰ আধাৰত আজি এই দেশ চলি আছে আজি সেই সময়ত তেওঁ ইমান সকল স্বাধীনতা সংগ্ৰামীক গোটেই স্বাধীনতাৰ গোটেই প্ৰচেছটোকে তেখেতে ডিনাই কৰি দিবলৈ লৈছে এইটো এটা সাংঘাতিক অপৰাধ কৰিছে তেখেত RSSৰ চিফ কাৰণে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ বক্তব্য প্ৰদান কৰিছে আপোনালোকে কৈছে যে এলপি বুলি নাই আজিৰ তাৰিখত আপুনি RSSৰ মানে ব্যক্তি নহ'লে আজি ভাৰত ৰাষ্ট্ৰৰ যিবোৰ মানে সংস্থা আছে আমি ক'লোৱে যে ইউনিভাৰ্চিটিবিলাকৰ যিবোৰ ভাইচ চেঞ্চেলৰ RSSৰ ফালৰ পৰা তেওঁলোকৰ পূৰা মানুহ হ'ব লাগিব তেওঁলোকৰ RSSত থকা মানুহকহে তেওঁলোকে গুৰুত্বপূৰ্ণ পদবীলৈ আহে লিটাৰেল এণ্ট্ৰিবিলাক যে তেওঁলোকে যে কৰাইছে সেইবিলাক ক'ৰ পৰা কৰিছে গতিকে আপুনি এইটো কথা ক'লে নহ'ব যে মোহন ভাগৱতে ক'লে মানে নহ'ব ৰাহুল গান্ধীয়ে ক'লে হ'ব আজি মোহন ভাগৱত কোন তেওঁলোকে আজি কোনটো বেচিছত কেনেধৰণেৰে কাম কৰি আছে আজি এই গোটেই প্ৰক্ৰিয়াটো জনাসকলে জানে বুজাসকলে বুজিছে গতিকে আমি মানে কিছুমানক আমি ধৰিম কিছুমানক আমি ৰাখিম সেইটো নহয় আৰু আপোনালোকে ৰাহুল গান্ধীৰ এটা শব্দক মানে ষ্টেটটো ক'লে কাৰণে আপোনালোকে ধৰিছে মেচিনাৰী শব্দটো কোৱা হ'লে আপোনালোকে নধৰিলেহেঁতেন কিন্তু মোহন ভাগৱত ডাঙৰীয়াই সম্পূৰ্ণ এটা প্ৰক্ৰিয়া গোটেই স্বাধীনতা সংগ্ৰামীসকলক গোটেই স্বাধীনতাক নস্বাত কৰি দিছে আপোনালোকে এইটো এটা ক্লিয়াৰিফিকেশ্যনৰ প্ৰয়োজন হ'ব এইটো এটা ক্লিয়াৰিফিকেশ্যনৰ প্ৰয়োজন হ'ব যে পলিটিকেলি ইণ্ডিপেণ্ডেণ্ট হৈছিল বুলি কৈছে আৰু পলিটিকেলিটো এইটো আজিৰ নহয় বহু সময়ত কৈ থকা হয় তেখেতৰ মত তেতিয়াহ'লে প্ৰকৃততে স্বাধীনতা হোৱা নাছিল নেকি না পলিটিকেল ইণ্ডিপেণ্ডেণ্ট Political ইণ্ডিপেণ্ডেণ্ট তেওঁ কৈছে যে পলিটিকেল ইণ্ডিপেণ্ডেণ্ট অৰ্থাৎ ভাৰতবৰ্ষ স্বাধীন হৈছে পলিটিকেলি স্বাধীন হৈছে কিন্তু আমাৰ যিটো কালচাৰেল ইণ্ডিপেণ্ডেঞ্চৰ কথা কোৱা হৈছে যে এইটো এটা তেখেতৰ মতামতৰ কথা কোৱা হৈছে এতিয়া মই আৰ্টিকল 12ৰ কথা কৈছোঁ আৰ্টিকল 12 কৈছে যে ডেফিনেশ্যন অফ ষ্টেট এইটো ক্লিয়াৰলি কৈছে যে এইটো হৈছে ইনক্লুডছ দ্য গভৰ্ণমেণ্ট দ্য পাৰ্লিয়ামেণ্ট the legislature of each state and all the local and others authority within the territory of India under the control of the government of India this is the definition of state etia kotha to hoise parliament is includes in the state and the Lok Sabha is within the definition of parliament aru Lok Sabhar leader of opposition kun Rahul Gandhi nije orthat teor koise je teor nijor biruddhe juddho koribo আচৰিত কথা গোটেই কথাটো হৈছে কি যে তেওঁ সামগ্ৰিকভাৱে তেওঁৰ যে গোটেই চিষ্টেম সাংবিধানিক ব্যৱস্থাটোৰ ওপৰত যে তেওঁ বিশ্বাস নাই তেওঁ সাংবিধানিক ব্যৱস্থাটোক যে তেওঁ নৎসাত কৰে ভাৰতবৰ্ষৰ সংবিধান যি বাবা চাহেব আম্বেদকাৰ ডাঙৰীয়াৰ এক ফচল আছিল তেওঁৰ প্ৰজ্ঞা আৰু সাধনাৰ ফচল আছিল সেই প্ৰজ্ঞা আৰু সাধনাৰ ফচল সেই বাবা চাহেব আম্বেদকাৰে যি নিপীড়িত নিৰ্যাতিত আৰু শোষিতসকলক এক সংগ্ৰামী প্ৰেৰণাৰ প্ৰতীক হিচাপে থিয় দিছিল সেইজন বাবা চাহেব আম্বেদকাৰক নৎসাত কৰাৰ কাৰণে ৰাহুল গান্ধী ডাঙৰীয়াই এই ধৰণৰ কথা বতৰাবিলাক কৈছে ষ্টেটৰ ডেফিনেশ্যনত তেওঁ নিজেও সোমাই আছে কিন্তু তথাপিতো তেওঁ তাৰ বিৰুদ্ধে যুঁজিব এই কথাটো কৈছে তেওঁ ভাৰতবৰ্ষৰ সংসদ পবিত্ৰ সংসদ বুলি কয় তাত কোন আছে কোন নাই কোনে কি কথা কৈছে প্ৰধানমন্ত্ৰী কোন ডাঙৰ কথা নহয় এই ব্যৱস্থাটো ডাঙৰ কথা যি ব্যৱস্থা সেই বাবা চাহেব আম্বেদকাৰ ডাঙৰীয়াই সংবিধানৰ যোগেদি দি থৈ গৈছে গতিকে আজি তেওঁৰ এই বক্তব্যত বাবা চাহেব আম্বেদকাৰ ডাঙৰীয়াক অপমানিত কৰিছে ভাৰতবৰ্ষৰ সংবিধানক অপমানিত কৰিছে ভাৰতবৰ্ষৰ নিপীড়িত নিৰ্যাতিত শোষিত জনসাধাৰণক অপমানিত কৰিছে গতিকে ৰাহুল গান্ধী ডাঙৰীয়াৰ এই যে কথা এই কথা অত্যন্ত গৰিহণাযোগ্য আৰু গোটেই কথাটো হৈছে ৰাহুল গান্ধী ডাঙৰীয়াৰ এটা গোটেই এটা ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতিক কেনেকৈ তুলনা কৰে আপুনি চাবচোন যেতিয়া তেওঁ লিডাৰ অফ অপজিশ্যন হিচাপে দায়িত্ব লৈছিলে প্ৰথম ভাষণ দিছিলে তেতিয়া ভগৱান শিৱজীৰ এখন প্ৰতিচ্ছবি তেওঁ কি ধৰণে টেবুলত ঠেকেচি থৈছিলে যিটো কাৰণে আজি লোকসভাৰ অধ্যক্ষ ডাঙৰীয়াই তেওঁ কৈছে যে এখন তাত নথবা আহক মই এটা জেগা দি থৈছোঁ তাত থক এখন ভগৱান আমাৰ হৃদয়ত থকা বস্তু আমি তেওঁক সেৱা কৰোঁ
কিন্তু এই ধৰণৰ অপমানো ৰাহুল গান্ধী ডাঙৰীয়াই কৰিছে ৰাহুল গান্ধী ডাঙৰীয়াই সেই বক্তব্যতে স্পষ্ট কৰিছে যে হিন্দুসকল উগ্ৰবাদী বুলি কৈছে উগ্ৰপন্থী বুলি কৈছে এই ধৰণৰ বক্তব্য কৈছে এই ধৰণৰ বক্তব্য পূৰ্বতে যি তেওঁলোকৰে হোম মিনিষ্টাৰ যেতিয়া আছিলে ইউপিএ গভৰ্ণমেণ্টৰ হোম মিনিষ্টাৰ চিদাম্বৰম ডাঙৰীয়াই কৈছিলে যে হিন্দু সন্ত্ৰাসবাদী বুলি কৈছিলে হিন্দু সন্ত্ৰাসবাদীৰ সংজ্ঞা দিছিলে হিন্দু কেতিয়াও সন্ত্ৰাসবাদী হ'ব নোৱাৰে কেতিয়াও সন্ত্ৰাসবাদী হিন্দু সভ্যতা সংস্কৃতিয়ে কেতিয়াও সন্ত্ৰাসবাদক কেতিয়াও প্ৰশ্ৰয় নিদিয়ে গতিকে হিন্দু টেৰৰিজমক এটা নতুন কনচেপ্ট দিবলৈ চেষ্টা কৰিছিল কংগ্ৰেছে আৰু আটাইতকৈ ডাঙৰ কথা আজি যদি চাই তেতিয়াহ'লে দেখা পাব যে সিন্ধে যেতিয়া হোম মিনিষ্টাৰ আছিলে সিন্ধে মহাৰাষ্ট্ৰৰ যে সিন্ধে তেতিয়া তেওঁ এখন কেন্দ্ৰীয় চৰকাৰৰ হোম মিনিষ্টাৰ আছিলে তেওঁ তেতিয়া প্ৰত্যেকখন থানালৈকে এখন লেটাৰ দিছিলে প্ৰত্যেকজন SP লৈকে লেটাৰ দিছিলে প্ৰত্যেকজন DGP লৈকে প্ৰত্যেক ষ্টেটৰ লেটাৰ দিছিলে যাতে মুছলমানসকলক কোনো ধৰণৰ পুলিচে হাৰাছমেণ্ট দিব নালাগে তেওঁলোকক থানালৈ কিবা গোচৰ আহিলে তেওঁলোকক থানালৈ আনিব নালাগে অৰ্থাৎ মুছলমানৰ কাৰণে কিয় সমগ্ৰ ভাৰতীয় জনতা পাৰ্টিয়ে বিচাৰে যে সমগ্ৰ ৰাষ্ট্ৰৰ প্ৰত্যেকজন জনসাধাৰণে সংবিধানিক সুৰক্ষা কবচ পাব লাগে সংবিধানত তেওঁলোকে সুৰক্ষিত হ'ব লাগে কিন্তু কংগ্ৰেছৰ গোটেই এক বিশেষ শ্ৰেণীক সুৰক্ষিত প্ৰদান কৰাৰ কাৰণে যোৱা সময়ছোৱা কংগ্ৰেছে কাম কাজ কৰিছিলে আজি ৰাহুল গান্ধী ডাঙৰীয়াও সেই কথাটোৱে কৰিছে প্ৰসাৰিত কৰি কেৱল মাত্ৰ ভোট বেংকৰ কাৰণে নিশ্চিতভাৱে ভাৰতবৰ্ষৰ জনসাধাৰণে তেওঁৰ এই ৰাজনীতিক প্ৰতাৰিত কৰিছে নিৰ্বাচনত তেওঁলোক একেধাৰে পৰাজিত হৈছে এবাৰ দিল্লী নিৰ্বাচন সন্মুখত আছে নিশ্চিতভাৱে ৰাহুল গান্ধী তাতো পৰাজিত ৰূপা কলিতা দাস তেখেতৰ বক্তব্যখিনি শুনিছোঁ তেখেতে ক'লে যে সংবিধানখনক ৰাহুল গান্ধীয়ে অপমান কৰিছে যি কংগ্ৰেছ দলে আপোনাৰ সাংবিধানিক সভা গঠন কৰি দিছিলে তাৰ আধাৰত ডক্টৰ ভীমৰাও আম্বেদকাৰৰ নেতৃত্বত সংবিধানখন 2 বছৰ 11 মাহ 18 দিনত মানে ৰচনা কৰা হ'ল সেই সংবিধানখনক লৈয়ে আজি ভাৰতবৰ্ষ আজি সেই 47 চনৰ পৰা 51 চনৰ পৰা মানে যেতিয়া নিৰ্বাচন হৈছে তেতিয়াৰ পৰা আহি আজি ইমান সময় পালোহি আৰু সেয়া সংবিধানৰ আধাৰতে আজি এই বিজেপি চৰকাৰো চলি আছে মাজে মাজে তেওঁলোকে সংবিধান মানিব নোখোজে কিন্তু বিৰোধী দল বৰ্তমানৰ সময়ত যথেষ্ট সবল হোৱাৰ কাৰণে তেওঁলোকে চলিবলৈ বাধ্য হৈছে তেখেতলোকে ৰাহুল গান্ধী ডাঙৰীয়াক কৈ যে তেখেতলোকে সংবিধানক অৱমাননা কৰিছে দ্বিতীয় কথা হৈছে কালচাৰেলি মানে স্বাধীনতা হোৱাৰ কথা ইমান বছৰ দেশত শাসন কাৰ্য চলি থাকিলে কিন্তু কংগ্ৰেছ দলে কেতিয়াও কোনোদিন আমুকে আমুক বস্তু খাব নোৱাৰে আমুকটো সম্প্ৰদায়ত আমুকটো বস্তু খাব নোৱাৰে তামুকটো পিন্ধিব নোৱাৰে তামুকটো কৰিব নোৱাৰে কোনো দিনাখনি কিন্তু কাৰো ওপৰত এনেকুৱা ধৰণৰ কৰা নাছিলে ব্যৱস্থা জাপি দিয়া নাছিলে কিন্তু আজিৰ তাৰিখত কেনেকুৱা ধৰণৰ ব্যৱস্থা হৈ আছে মই প্ৰত্যেকটো কথা মুখেদি ক'বলৈ নাযাওঁ অসমৰ জনগণে ভালকৈ গম পাইছে যে কেনেকুৱা ধৰণেৰে কালচাৰেলি মানুহৰ ওপৰত মানে হেঁচা প্ৰয়োগ কৰা হৈছে মই নকওঁ 2 নম্বৰ কথা হৈছে তেখেতলোকে এইটো বুজাব খোজে যে কংগ্ৰেছে হিন্দুক বেয়া পায় তেতিয়াহ'লে ডক্টৰ ভীমৰাও আম্বেদকাৰ আৰু জৱাহৰলাল নেহৰু ডাঙৰীয়াই যেতিয়া হিন্দু কোড বিলখন তেখেতলোকে আনিব খুজিছিলে তেতিয়া সাৱৰকাৰ ডাঙৰীয়া আৰু গোটেই হিন্দু মহাসভাই কিহৰ কাৰণে ৰামলীলা ময়দানত গোটেই ভাৰতীয় সংবিধানখন জ্বলাই দিছিলে জৱাহৰলাল নেহৰুৰ প্ৰতিমূৰ্তি ডক্টৰ ভীমৰাও আম্বেদকাৰ প্ৰতিমূৰ্তি তেখেতলোকে কিয় জ্বলাইছিলে সেই হিন্দু কোড বিলখনৰ আধাৰত আমাৰ যিসকল হিন্দু মহিলা আছে সেই হিন্দু মহিলাসকলৰ সুৰক্ষাৰ কথা নিহিত হৈ আছিলে হিন্দু মহিলাসকলৰ সম্পত্তিৰ অধিকাৰৰ কথা বিভিন্ন ধৰণৰ শিক্ষা দীক্ষাৰ কথা তাত অন্তৰ্নিহিত হৈ আছিলে তেওঁলোকে কিয় বিচৰা নাছিলে যে হিন্দু মহিলাসকলৰ উন্নতি হওক কিন্তু আপোনালোকে জানেনে যে ইউপিএ চৰকাৰৰ সময়ত 2005 চনত ডক্টৰ মনমোহন সিং ডাঙৰীয়াৰ নেতৃত্বত মহিলাসকলক মানে সম্পত্তিৰ অধিকাৰ দিয়া হৈছিল যে পিতৃৰ যি সম্পত্তি পৈতৃক সম্পত্তিত সেই যিসকলৰ মানে প্ৰত্যেকগৰাকী কন্যা সন্তানৰো অধিকাৰ থাকিব বা মহিলাসকলকো সমানে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ জৰিয়তে মহিলাসকলক এই যে 33% আসন দিয়া মহিলাৰ সবলীকৰণৰ ক্ষেত্ৰত কোনে কিমান লৈছে এইবোৰ সকলো দেখি আহিছে ভাৰতৰ জনগণে আৰু আজিকালিৰ যুৱকসকলে যুৱক যুৱতীসকলে এইবোৰ খুচৰিব যেনে পঢ়িব যেনে গতিকে তেখেতলোকে মিছা মই নৱঠাকুৰে
এই কথাখিনিক লৈ আপোনাৰ মতামত কি? হিন্দু বিৰোধী দেখাব খোজে নৱঠাকুৰ, তেওঁলোকে আপোনাৰ হিন্দুৰ সপক্ষে কি কাম কৰিছে হিন্দুৰ ভালৰ বাবে কি ঠিক কাম আছে, কৰিছে ঠিক আছে। কৰকেটল জাপি দিছে ঋণ জাপি দিছে সেয়া কি তেওঁলোকে হিন্দুৰ খালি ধৰ্ম 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 কৰি থাকিলে নহ'ব ৰাহুল গান্ধীয়ে সেই যদি প্ৰতিচ্ছবিখন শিৱৰ ঠিক আছে। তাত থোৱাৰ কাৰণে তেখেতলোকে অপমান অনুভৱ কৰিছে তেখেতলোকে জনা উচিত ৰাহুল গান্ধী এজন শিৱ ভক্ত হয় আৰু যেতিয়া আমাৰ ইয়াত পূজা পাতল কৰি এই মানে বিশ্বকৰ্মাৰ মূৰ্তিয়ে হওক দেৱী দুৰ্গাৰ মূৰ্তি হওক সৰস্বতীৰ মূৰ্তি হওক এই গছৰ তলে ক'ৰবাত যেতিয়া থৈ দিয়া হয় তেতিয়া সেইবিলাক গাত লাগিব লাগে নালাগে সেইবিলাকৰ ব্যৱস্থা ভালকৈ কৰিব লাগে নে নালাগে গতিকে কেৱল বিৰোধীক ধৰিব লাগে কাৰণে ৰাহুল গান্ধীক ধৰিব লাগে কাৰণে যে প্ৰত্যেকটো কথাত ধৰিব সেইটো মই ঠিক আছে নাভাবোঁ নাই, মই খুব সন্তুষ্ট হৈছোঁ মই খুব ভাল পাইছোঁ কংগ্ৰেছ পাৰ্টী ইমান হিন্দুৰ সপক্ষে কথাটো কৈছে আজি ইমান বছৰ 47 চনৰ পিছত ইমান হিন্দু প্ৰেমী হোৱা হ'লে অসমৰে দুৰ্দশা নহ'লে ভাৰতবৰ্ষৰ দুৰ্দশা নহ'লে আপুনি দুৰ্দশা এই 10টা বছৰত বেছি হৈছে Mahabub, finally we have come to the point that Hindu is a block vote. Hindu can also vote. Hindu voters also matter. এই লাইনটো স্পষ্ট হৈছে মই খুব আনন্দিত হ'লোঁ আৰু আপোনালোকৰ দুইজনৰ কথা শুনি মই বিশ্বাস হ'লোঁ যে আৰু হিন্দুৱে ভোট নিদিয়াকে কংগ্ৰেছ কি অত বছৰ জিকি আছিলে নেকি এইখন দেশত মানে হিন্দু সুৰক্ষিত এই লাইনটো মই সোধক খালি কংগ্ৰেছৰ প্ৰতি মন কৰিব আগত আজি বাংলাদেশৰ হিন্দু অসুৰক্ষিত খালি এটা প্ৰশ্ন বেছি যে আপুনি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰতিনিধি নে কংগ্ৰেছৰ প্ৰতিনিধি সেইটো আপুনি স্পষ্ট কৰি দিব আচ্ছা আপোনালোকে নাজানে INC or কংগ্ৰেছ এটা কথা মই ক'লোঁ খালি হেৰিটো যে চাওক হিন্দু যি হিন্দু লত দুটা কনচেপ্ট আছে এটা হৈছে দয়া ভগা এটা হৈছে মিতাক্ষৰা সেই অতীজৰ পৰা আছে দয়া ভগা আৰু মিতাক্ষৰা দুয়োটা কনচেপ্ট দুয়োটা প্ৰিন্সিপলতে ল'ৰা আৰু ছোৱালীৰ সম অধিকাৰ আছে সম্পত্তিৰ ৰজা এজনৰ তেওঁৰ ছোৱালীজনীও সমান অধিকাৰ পায় তেওঁৰ ল'ৰাটোও সমান অধিকাৰ পায় অৰ্থাৎ মিতাক্ষৰা আৰু দয়া ভগা এইটো ল বনাব নালাগে নহয় এইটো হিন্দুইজমৰ ষ্টাৰ্টিঙৰ পৰাই প্ৰথমৰ পৰাই আছে অন্য ইছলামিজমত নাই সেইকাৰণে আইন বনাব লগা হৈছে কিন্তু হিন্দুইজমত আছেই আজি মহিলাসকলে সম্পত্তিৰ অধিকাৰ পায় এইটো দয়া ভগা মিতাক্ষৰা দুয়োটা প্ৰিন্সিপলতে ক্লিয়াৰ আছে আমিতো দেখা নাই দেখা নাইতো বেলেগ কথা আপোনালোকে পঢ়া শুনা সেইবিলাক চব সেইটো এইটো ইছ্যু নাই এতিয়া ঘটনাটো হৈছে এইটো মই আপোনাক খালি এটাই কথা কওঁ যে আজি যিটো বিষয় এই বিষয়টোৰ লগত এটা অত্যন্ত কিন্তু দেশ বিৰোধী এটা চক্ৰৰ ইয়াত অত্যন্ত এটা প্ৰতিফলিত হয় কিয় প্ৰতিফলিত হয় আপুনি যেতিয়াই ৰাহুল গান্ধী ডাঙৰীয়াই বিদেশলৈ যায় তেতিয়াই ভাৰতবৰ্ষৰ বিৰুদ্ধে এটা মন্তব্য কৰে ভাৰতবৰ্ষৰ জাতি জনগোষ্ঠীৰ ওপৰত মন্তব্য কৰে ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতিৰ ওপৰত মন্তব্য কৰে যেতিয়া তেওঁ ৰিচেণ্ট যেতিয়া আমেৰিকালৈ গৈছিলে তেতিয়া আমাৰ শিখসকলৰ ওপৰত মন্তব্য কৰিছিলে ভাৰতবৰ্ষত এনে এটা পৰিস্থিতি এই কথা ক'বলৈ গৈ যে শিখসকলৰ ওপৰত এটা বেয়া কটু মন্তব্য কৰিছে যাৰ ফলত পাঞ্জাবত বা অন্যান্য বিভিন্ন অঞ্চলৰ বিভিন্ন স্তৰৰ সেই সমাজে তেওঁৰ বিৰোধিতা কৰিছিলে আজি প্ৰত্যেকে সেই ধৰণে যেতিয়াই ৰাহুল গান্ধী ডাঙৰীয়াৰ এটা কনসেপচুৱেল কথা আছে যে ভাৰত বিৰোধী যি কথাবিলাক এই কথা বতৰাবিলাকে এক ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে এটা ষড়যন্ত্ৰ যিটো ষড়যন্ত্ৰ আমাৰ লেফ্ট লিবাৰেলসকলে কৰিব খোজে আৰবান নক্সালিষ্টসকলে কৰিব খোজে আৰু চাইনাৰ যি ষড়যন্ত্ৰ এই ষড়যন্ত্ৰত ৰাহুল গান্ধী ডাঙৰীয়াও কৰবাত নহয় কৰবাত তেওঁ ট্ৰেপিঙত পৰিছে আৰু এই হৈছে প্ৰতিফলন ঠিক আছে ৰূপা কলিতা দাস অন্তিম মন্তব্য তাৰপিছত মই সকলোৰে ওচৰলৈ অন্তিম মন্তব্য যাম ৰূপা কলিতা দাস অন্তিম মন্তব্য তেখেতলোকে অদ্ভুত ধৰণৰ কথা কয় চাইনাৰ ৰাষ্ট্ৰপতিৰ লগত ঝুলি নাৰিকলৰ পানী তেখেতলোকৰ প্ৰধানমন্ত্ৰীয়ে খায় 17 বাৰকৈ বাৰ্তালাপ তেখেতলোকে কৰে গালৱানৰ 4,500 বৰ্গ কিলোমিটাৰ ভূমি চাইনাই দখল কৰি থৈছে অথচ প্ৰধানমন্ত্ৰীয়ে কয় নাই কোনো সুমুৱা নাই আৰু তেখেতে দেখাও নাই আৰু অথচ তেখেতে কয় আকৌ বোলে পিছ মুহূৰ্ততে ৰাহুল গান্ধী বোলে চাইনাৰ ট্ৰেপত পৰিছে গতিকে তেখেতলোকৰ কথাবোৰ মানে ইমান মানে পূবতো মাৰি দিব পশ্চিমতো মাৰি দিব তেনেকুৱা ধৰণৰ আচলতে উল্টা পাল্টা কথা আমি ক'ব নাজানো তেনেকুৱা ধৰণৰ শিক্ষাও আমি লোৱা নাই তেনেকুৱা ধৰণৰ ইতিহাসো আমি দেখা নাই গতিকে ইমান উল্টা পাল্টা আমি কথা ক'ব নাজানো আমাৰ কথা বতৰা স্পষ্ট আমি ভাৰতবৰ্ষৰ জনসাধাৰণে জানে অসমৰ জনসাধাৰণে নিজেও দেখি আছে 1947 চনৰ পৰা দেশখন ক'ৰ পৰা ক'লৈ আহি কিমান হ'ল আৰু এই বিগত 10টা বছৰত ক'ৰ পৰা ক'লৈ গৈ আছে যে যিমানখিনি ধাৰ ঋণ লাগিছে যিমানখিনি আজি মুদ্ৰাস্ফীতি হৈছে যেনেকুৱা ধৰণৰ নিবনুৱা সমস্যা হৈছে কাৰেণ্ট টপিকবিলাকত তেওঁলোকে মাতবোৰ নামাতি বাৰে ইতিহাসলৈ গুচি যায় উল্টা পুল্টা কথা কৈ থাকে জনসাধাৰণক ইতিহাসৰ কথা কৈ থাকিলে জনসাধাৰণৰ কি পেট ভৰিব নেকি জনসাধাৰণৰ
প্ৰকৃত ঠিক মুদ্ৰাবোৰে আছে, মই জনসাধাৰণৰ যদি অন্তিম মন্তব্য সমস্যা ল'ব নকৰে, লাগিব। হয়। বাংলাদেশ শ্ৰীলংকা হ'বলৈ ঠিক আছে, কেটাপৰ ঠিক আছে, লাগিছে ঠিক আছে। আজি হিন্দুক তেখেতলোকে যদি ইমান ভাল পায় ইন্দিৰা আছে। গান্ধীয়ে যেনেকৈ বাংলাদেশৰ হিন্দুক সুৰক্ষিত কৰিছিলে তেওঁলোকে আজিৰ তাৰিখত ইন্দিৰা কিহৰ গান্ধীয়ে কাৰণে? কেনেকৈ বাংলাদেশৰ হিন্দু তেওঁ সুৰক্ষিত কৰিছিলে ডেফিনেটলি কৰিছে 22% পৰা 6% নামিলে কেনেকৈ ডেফিনেটলি সুৰক্ষিত হ'ল? শুনক মই আপোনাক এটা কথা কওঁ আজি যিখন বাংলাদেশক তেখেতলোকে ধৰ্ম নিৰপেক্ষ কৰি থকাৰ চৰ্তত ৰাখি বাংলাদেশ সৃষ্টি হোৱাত ইন্দিৰা গান্ধীয়ে সহায় সহযোগ কৰিছিলে ভাৰতীয় আৰ্মিক নমাই দিছিলে তাত ভাৰতীয় হিন্দু আজিৰ তাৰিখত হিন্দুসকল সুৰক্ষিত হয়নে নহয় ঠিক আছে কংগ্ৰেছৰ নাই, নাই, সকলো নাই, 22% পৰা যেতিয়া 1971 বাংলাদেশ গঠন হৈছিল মই হাতত সময় কম তেতিয়া হিন্দুৰ শতাংশ মোৰ যদি ভুল হোৱা নাই 22% আছিলে আজি গৈ পেলাই 5% নে 6% আছে 6% আচ্ছা, আছে মোক এটা প্ৰশ্ন- হিন্দু সুৰক্ষিত ইন্দিৰা গান্ধীয়ে কেনেকৈ কৰিলে আচ্ছা মোক এটা কথা আপুনি উত্তৰ দিয়কচোন আপোনালোকে কোনটো বেচিছত কৈছে যে বাংলাদেশত 22%ৰ পৰা হিন্দু কম হৈ গ'ল তাৰ তাৰ যিটো বাবে census ইন্দিৰা report গান্ধী আছে, দায়ী আপুনি এখন তাৰ- কি তাৰ basis ত census কয়? report আহিছে। আপুনি কি বেলেগ এখন দেশত হিন্দুৰ মুছলমানৰ সংখ্যা বাঢ়িছে বৃদ্ধি হৈছে তাত ইন্দিৰা গান্ধী কেনেকৈ দায়ী হ'ব পাৰে আপোনালোকে নাই, কেনেকুৱা আপুনি ক'লে যে ধৰণৰ কথা সুৰক্ষিত কয়? কৰিছে, সেইকাৰণে নাই, মই সুধিছোঁ। আমি সেই বাংলাদেশত সুৰক্ষিত কৰাৰ কথা এটা মই আপুনি বাংলাদেশত সেই সময়ত যেতিয়া পাকিস্তানৰ পৰা বাংলাদেশ বিভাজিত হৈছিলে বাংলাদেশৰ নতুনকৈ সৃষ্টি হৈছিলে ইন্দিৰা গান্ধীয়ে মজিবুৰে যেতিয়া ইন্দিৰা গান্ধীৰ সহায় বিচাৰিছিলে ইন্দিৰা গান্ধী ডাঙৰীয়ে নে কি কথা নাই, নাই, কৈছিল সেইটো নক'ব যে সেইটো আমি- হিন্দুসকলে নহয় আমি তাত পশ্চিম আপোনালোকে- পাকিস্তানৰ প্ৰতি হোৱা মুজিবুৰ ৰহমানৰ আন্দোলন আছিলে আৰু তাত পাকিস্তানৰ প্ৰতি পশ্চিম পাকিস্তানৰ প্ৰতি হোৱা বিদ্ৰোহৰ কাৰণেহে সেইটো হৈছিলে তাত হিন্দু মুছলমানৰ তেতিয়া গাত লগা নাছিল ইন্দিৰা গান্ধীয়ে কিয় সহায় ইন্দিৰা কৰিছিলে গান্ধীয়ে নাই, নাই, ইন্দিৰা গান্ধীয়ে কিয় চাওক, সহায় কৰিছিলে তৃতীয় মজিবুৰক যেতিয়া তেতিয়াহ'লে? কিছুমান নীতি নিয়ম থাকে সেই দেশবিলাকৰ হয় যেতিয়া থাৰ্ড ৱৰ্ল্ড কাণ্ট্ৰিৰ কিছুমান নীতি নিয়ম থাকে সেই নীতি নিয়মৰ ভিতৰত হ'ল ঔপনিৱেশিক শাসনৰ পৰা যদি কোনো এখন ৰাষ্ট্ৰ মুক্ত হ'ব বিচাৰে এখন ইউনাইটেড নেশ্যনৰ এটা হেৰি আছে নীতি নিয়ম আছে তাত তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহে আৰু ভাৰতৰ মানে ভাৰতৰো এটা নীতি মানে এইটো এটা ফৰেন পলিচি কোনোবাই যদি ডিক্টেটৰশ্বিপৰ পৰা ওলাই আহিব বিচাৰে তেনে ৰাষ্ট্ৰক ভাৰতে সহায় কৰে তাত কোনো হিন্দু মুছলমানৰ সংঘাত হোৱা নাছিলে আপুনি তাত ভুল কোনো কথা গোত্ৰা কৈছে। কাণ্ড হোৱা নাই আপুনি নাই, ভুল নাই, নাই, কথা আপুনি কৈছে। নাই, নাই, এক মিনিট, ইতিহাস এক আমিও মিনিট, পঢ়িছোঁ। এক মিনিট, এক মিনিট, যিকোনো কথা বাংলাদেশৰ সৃষ্টি নক'ব, আমিও যিকোনো কথা নক'ব, কিয় মই- নক'ম? এক মিনিট, যিটো এক মিনিট ৰ'ব, পঢ়িছোঁ এক মিনিট ৰ'ব, সেইটোৱে ক'ম। এক মিনিট ৰ'ব, আমি যিটো পঢ়িছোঁ ৰূপা সেইটোৱে কলিতা ক'ম। দাস এক মিনিট ৰ'ব এক মিনিট আপুনিও মোক ৰ'ব উত্তৰ এক দিব। মিনিট আপুনি ৰ'ব আপুনি আপুনি কোনো এক মিনিট ৰ'ব ব্যাকৰণ নামানে, মই খালি আপোনাক নক'ব। কথা এটা কৈ আছো আই এম আ পোষ্ট গ্ৰেজুৱেট ফ্ৰম ইউনিভাৰ্চিটি অফ দিল্লী আপুনি যিটো মই কৈছে যিকোনো কথা আমিও কোৱা নাই পঢ়িছোঁ। আপুনি পঢ়ি আহিব আপুনি পঢ়ি আহিব নিশ্চয় পঢ়ি আৰু আহিছোঁ। ভাৰত তৃতীয় ৰাষ্ট্ৰৰ কি আছে সেইখিনি আপুনি পঢ়ি আহিব আচ্ছা, যিকোনো কথা না না আপুনি ৰূপা মোক কলিতা এটা দাস কথা কওক, দেয়াৰ আপুনি- শুড বি এ লিমিট আপুনি দেয়াৰ মোক শুড বি এ এটা লিমিট কথা ৰূপা কওক কলিতা দাস যে ইন্দিৰা এক মিনিট, গান্ধীয়ে এক কি মিনিট, চৰ্তত আপুনি এক মিনিট ৰ'ব সহায় আপুনি কৰিছিল? মোৰ কথাত আপুনি মোক সেইটো কথা মোৰ কওক। কথাত কথা আপুনি নক'ব সেইটো এক কথা মিনিট কওক। আপুনি এক মিনিট ৰ'ব ভাৰতৰ এক মিনিট এগৰাকী ৰ'ব প্ৰধানমন্ত্ৰীক ৰূপা আপুনি কলিতা দাস এক অমান্য মিনিট কৰিব ৰ'ব নোৱাৰে। আপুনি ভাৰতৰ ৰূপা এগৰাকী কলিতা দাস প্ৰধানমন্ত্ৰীক ডোন্ট আপুনি শাউট critiquing কৰিব ডোন্ট নোৱাৰে। শাউট আপুনি আপোনাৰ আপুনি যিকোনো কথা কৈ থাকিব অনুষ্ঠানৰ নোৱাৰে মাধ্যমেৰে আপুনি মোক এক shout মিনিট কৰিব ৰ'ব নোৱাৰে। আপুনি মোৰ শব্দ আপুনি দিছে মোৰ এক মিনিট ৰ'বনে আপুনি আপুনি আপোনাৰ ৰ'বনে অনুষ্ঠানত আনি আপুনি মোক don't আপুনি shout কৰিব ৰ'বনে নোৱাৰে। আপুনি ৰ'বনে আপুনি আপুনি মোক এটা ৰ'বনে কথা কওক। আপুনি ৰ'বনে নহ'লে সেইটো মোক কথা ভাৰতৰ নো নো এগৰাকী নো প্ৰধানমন্ত্ৰীক নো আপুনি কেনেকৈ নো আপুনি অপমান নো কৰিছে? নো আপুনি নো কিয় অপমান নো কৰিছে? ৰূপা কলিতা দাস আপুনি আপুনি এনেকে এক অপমান মিনিট কিয় কৰিছে? এক মিনিট আপুনি ৰূপা ভাৰতৰ কলিতা দাস এগৰাকী এক মিনিট প্ৰাক্তন প্ৰধানমন্ত্ৰীক অপমান কৰিছে। আপুনি এক মিনিট ৰ'বনে? আপুনি মোক উত্তৰ দিয়ক। আপোনাক- ইন্দিৰা আপুনি গান্ধীয়ে কথা ক'বনে মই কথা ক'ম? এক মিনিট, ইন্দিৰা গান্ধীয়ে এক মিনিট, মুজিবুৰ এক মিনিট, ৰহমানক ৰূপা কলিতা দাস, কিহৰ কাৰণে চুক্তি- ৰূপা কলিতা কি দাস, চুক্তিত I am সহায় asking কৰিছিলে? you, I am requesting you, please quiet. আপুনি এক তেনেকে মিনিট, নক'ব। এক মিনিট ৰ'ব। আপোনাৰ মই অনুষ্ঠানত আপোনাক কথা কৈ আছো, আপুনি আপোনাক শুনি তেনেকে লওক। এক মিনিট শুনি লওক। আপুনি আমাৰ আপুনি এক মিনিট শুনি লওক, এক মিনিট শুনি লওক আপুনি। আপুনি আপোনাৰ আমাৰ শুনাৰ ধৈৰ্য যদি নাই মই কথা সহ্য কৈ দিছোঁ। নকৰিব। আপোনাৰ আমি যদি সহ্য আপোনাৰ শুনাৰ ধৈৰ্য নাই তেতিয়াহ'লে কথা নক'ব। আপুনি শুনিব এক লাগিব। মিনিট, আপুনি don't শুনিব go to লাগিব। that level, Rupa Kolita Das. আপুনিও I am শুনিব warning you. I am warning you again and again. I am warning you again and again. আপুনি মনে মনে থাকক। আপুনি এক মিনিট কথা কওক। আপুনি এক মিনিট কথা এক মিনিট ৰ'বনে? আপুনি এক মিনিট ৰওক। আপুনি এক মিনিট ৰওক। আপুনি এক মিনিট ৰওক। মোৰ ক'বলগীয়া আছে মই কথাখিনি কৈ ল'ম। মাজত কথা নক'ব। আপুনি যুক্তি ৰাখক, মোৰ তাত কোনো আপত্তি নাই। কিন্তু মই পঢ়া শুনা কৰি আহিছোঁ আৰু মই মিছা কথা কৈছোঁ বুলি ক'বলৈ আপোনাক অধিকাৰ তেতিয়াহ'লে দিছোঁ। মই মিছা কথা কৈছোঁ। তৃতীয় বিশ্বৰ ৰাষ্ট্ৰৰ সেইটো নীতি তেতিয়াহ'লে মই আপুনি গুগল চাৰ্চ কৰক এতিয়া গুগল চাৰ্চ কৰক মই আপুনি মিছা গুগল কথা চাৰ্চ কৰক আপুনি এতিয়া মোক গুগল চাৰ্চ কৰক এটা প্ৰশ্নৰ আপুনি উত্তৰ গুগল দিয়ক। চাৰ্চ কৰি উলিয়াওক আপুনি গুগল চাৰ্চ কৰি উলিয়াওক আপুনি মোক এটা আপুনি প্ৰশ্নৰ গুগল উত্তৰ চাৰ্চ দিয়ক। কৰক না আপুনি মোক এটা যিকোনো কথা প্ৰশ্নৰ নক'ব উত্তৰ দিয়ক। যিকোনো কথা আহি নক'ব যে ভাৰতৰ যিকোনো কথা আহি নক'ব ভাৰতৰ নবলা কৰি অন্তিম প্ৰধানমন্ত্ৰীয়ে মন্তব্য সেই সময়ত অন্তিম মন্তব্য দিয়ক নবলা কৰি মুজিবুৰ ৰহমানক শুনক কি চুক্তিত শুনক সহায় কৰিছিলে? আপোনালোকে মোক কি সেই পাঠ প্ৰশ্নৰ পঢ়ি উত্তৰ আহিছে দিয়ক। নাজানো অন্ততঃ মোক আপোনালোকে নিশিকাব মোক সেই প্ৰশ্নৰ নবলা কৰি উত্তৰ অন্তিম দিয়ক। মন্তব্য দিয়ক না মই অন্তিম অন্তিম মন্তব্য মন্তব্য এনেকুৱা যে ইষ্ট পাকিস্তান আৰু ৱেষ্ট পাকিস্তানৰ যুদ্ধখনত ভাৰতবৰ্ষ সোমালে ভাৰতবৰ্ষ বিজয়ী হ'লে ইন্দিৰা গান্ধীয়ে বিজয় প্ৰাপ্ত কৰিলে কিন্তু অসমত প্ৰায় 30 লাখমান ইষ্ট পাকিস্তানী বজা এটা তেওঁ দি গুচি গ'ল হয়। এইটো তেওঁ নামাতিলে অসম আন্দোলন যেতিয়া হ'ল ইন্দিৰা গান্ধী কেতিয়াও নক'লে যিটো মোৰ ভুলৰ কাৰণে হৈছে এইটো কৰা সেইটো নকৰিলে সেইটো হ'ল কংগ্ৰেছৰ আমাৰ প্ৰতি দান বা ডেন যদি হিন্দীত কয়
আৰু দ্বিতীয়তে ৰূপা কলিতা কৈছে যে ৰাহুল গান্ধীয়ে এনেকৈ কোৱা নাছিলে এই ব্যাখ্যাটো কিন্তু কংগ্ৰেছৰ ফালৰ পৰা দিয়া হোৱা নাই এতিয়ালৈকে আজি আপুনি হঠাতে এটা কৈ দিলে কিন্তু মই ভাবোঁ কংগ্ৰেছ দলে যদি আজি ৰাতিপুৱাই যদি ক'লে হয় যে ৰাহুল গান্ধী আচলতে ষ্টেট মেচেনাৰী কথা কৈছে তেতিয়াহ'লে এই বিতৰ্কটো হয়তো প্ৰয়োজনীয় নহ'লে মই ভাবোঁ আপুনি এই কথাটো এইটোৱে কৰক কংগ্ৰেছ দলৰ ফালৰ পৰা স্পষ্টীকৰণ দিয়ক আমি বিচাৰোঁ ৰাহুল গান্ধীয়ে দেশৰ হৈ কাম কৰক ৰাহুল গান্ধীয়ে এজেঞ্চিৰ বিৰুদ্ধে কৈছে আমাৰ ক'বলৈ একো নাই আমি খালি কৈছোঁ দেশৰ বিৰুদ্ধে জাতিৰ বিৰুদ্ধে ৰাহুল গান্ধী কিয় থিয় হ'ব লাগে ৰাহুল গান্ধী কি দেশ বিৰোধী নেকি ৰাহুল গান্ধী কি দেশৰ বিৰুদ্ধে যুদ্ধ কৰি তেওঁকে ভাল পাব নেকি তেওঁ কিবা প্ৰাপ্তি আছে নেকি আমি সেইটো কথা কৈছোঁ হয় অন্তিমতে এটা দুটা শব্দ ইউপিএ শাসনকালত যেতিয়া মনমোহন সিং ডাঙৰীয়া প্ৰধানমন্ত্ৰী আছিলে নিশ্চিতভাৱে মনমোহন সিং ডাঙৰীয়াৰ প্ৰধানমন্ত্ৰীত্বৰ সময়ত RTI এক্টৰ সন্দৰ্ভত এখন অৰ্ডিনেঞ্চ আহিছিলে অৰ্ডিনেঞ্চ মানে হৈছে ৰাষ্ট্ৰৰ চৰকাৰে পাৰ্লিয়ামেণ্টক বিশ্বাসত লৈ পাছ কৰা পাৰ্লিয়ামেণ্টক বিশ্বাসত লৈ পাব্লিছ কৰা এখন নটিফিকেশ্যন গেজেট নটিফিকেশ্যন এখন অৰ্ডিনেঞ্চ অৰ্থাৎ আইন আৰু সেই আইনখন ৰাহুল গান্ধী ডাঙৰীয়াই ফালি পেলাইছিল আৰু তাত কৈছিলে যে সাচ টাইপ অফ ননসেন্স অৰ্ডিনেঞ্চ আপুনি নাহিলে নাহিব কিন্তু এটা কথা ৰূপা কলিতা এক মিনিট আপুনি মোক উত্তৰ দিব লাগিব যে ইন্দিৰা গান্ধী মই আধা ঘণ্টা শ্ব' বহাই দিম মই আধা ঘণ্টা শ্ব' বহাই দিম আপুনি কি শক্তি ইন্দিৰা গান্ধী ডাঙৰীয়াক মুজিবুৰ ৰহমানক সহায় কৰিছিলে আপুনি হেখিনি মোক ক'ব লাগিব এক মিনিট ৰ'ব আপুনি ক'ব লাগিব বাংলাদেশৰ আপুনি মোক কথাখিনি ক'ব দিব আপুনি ক'ব আপুনি মাতি আনি আপোনাৰ এক মিনিট আপুনি মোক অপমান কৰিব আপুনি এক মিনিট ৰ'বনে বাইদেউ মই অনুৰোধ জনাই আছো প্লিজ আপুনি ৰ'ব মই সুযোগ দি আছো আপুনি যদি পক্ষপাতিত্বমূলক আচৰণ কৰে মই শ্ব' এতিয়াৰ পৰা আপুনি উঠি যাব পাৰে আপুনি উঠি যাব পাৰে মই এক মিনিট সুযোগটো চবকে দিব লাগিব আপুনি কথা নুশুনিলে নহ'বতো এক মিনিট আপুনি ৰ'ব আপুনি মই আৰে ভাই আপুনি উঠি গ'লে উঠি যাওক আপুনি যাওক আপুনি অনুগ্ৰহ কৰি আপুনি যাওক আৰে আপোনাক কথাখিনি কৈ থাকিলে আপুনি ঠিক আছে অন্তিম মন্তব্য দিয়ক আপুনি অনুগ্ৰহ কৰি বহক আপুনি যদি বহি পেলাই কথাখিনি কয় মই সুধি দিম আপোনাক আপুনি বহক ঠিক আছে আপুনি উত্তৰ দিয়ক জয়ন্ত দাস আপুনি উত্তৰ দিয়ক জয়ন্ত দাস আপুনি অন্তিম মন্তব্য দিয়ক এতিয়া কথাটো হৈছে কি যে যেতিয়া ৰাহুল গান্ধী ডাঙৰীয়াই সেইখন অৰ্ডিনেঞ্চ ফালি পেলাইছিলে অৰ্থাৎ ৰাহুল গান্ধী ডাঙৰীয়াই নিজৰ চৰকাৰ থকা অৱস্থাটো তেওঁ এই যে ভাৰতীয় গণতন্ত্ৰ আৰু ভাৰতীয় সংবিধানৰ আধাৰত যি ইনষ্টিটিউশ্যন যে চৰকাৰ নামৰ যি ইনষ্টিটিউশ্যন বা নেশ্যন এইখন ৰাষ্ট্ৰৰ ওপৰত তেওঁৰ কোনো আস্থা নাই এইটো এইবাৰ আকৌ পুনৰবাৰ তেওঁ প্ৰতীয়মান কৰিলে সেইটোৱে ঠিক আছে আমি অনুষ্ঠান শেষ কৰিব লাগিব আপোনালোক সকলোৱে চাই আছে কি হৈছে আপোনালোক সকলোৱে চাই আছে ধন্যবাদ জনাইছোঁ যুক্তিযুদ্ধৰ পৰা মই দীক্ষিত শৰ্মাই বিদায় লৈছোঁ নমস্কাৰ